নমস্কাৰ, তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা নামৰ পাঠটোৰ এক্সাৰসাইজ 1.1 2 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম। ইতিমধ্যে এই পাঠটোৰ দুটা ভিডিঅ' আপলোড কৰা হৈছে, য'ত আমি এক্সাৰসাইজ 1.1 1 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিছিলোঁ আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ বিষয়ে প্ৰথম ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। যিসকলে এই প্ৰথম ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে সেই ভিডিঅ'কেইটা চাইহে এই 3 নম্বৰ পাঠটোত আহিলে তোমালোকৰ নিজৰ সুবিধা হ'ব। ঠিক আছে, আজি এই 2 নম্বৰ কুৱেশ্যনৰ পৰা আমি আলোচনা কৰিম। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ কি কৈছে কুৱেশ্যনটো চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যন পাঠটোত কেইবাকেইটাও আছে আৰু এই ধৰণৰ কুৱেশ্যনটো মই ধুনীয়াকৈ পইণ্ট টু পইণ্ট বুজাই দিম, কিন্তু তোমালোকে লিখাৰ ফৰ্মেটটো অকণমান মনত ৰাখিবা। কেনেকৈ কি শব্দ লিখোঁ, কি লাইন লিখোঁ অকণমান মনত ৰাখিবা, কাৰণ এইবোৰ মানে প্ৰুফ টাইপৰ কুৱেশ্যন হয় আৰু এইবোৰ লিখাৰ ওপৰতে নম্বৰ পাবা। ইয়াত কুৱেশ্যনটোত কৈছে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আহি আমি অযুগ্ম অখণ্ড সংখ্যাবোৰ এইটো আহি বা এইটো আহি বা এইটো আহি বুলি দেখাব লাগে। কথাটো বুজি পালানে? যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কোনবোৰ? 1 3 5 7 এইবোৰ এনেকৈ গৈ থাকিব। এই সংখ্যাবোৰ এই তিনিটাৰ ভিতৰতে যিকোনো এটা ফৰ্মত পৰিব বুলি কৈছে। হয়তো এইটো ফৰ্মত পৰিব, নহয়তো এইটো ফৰ্মত পৰিব, আৰু নহয়তো এই থাৰ্ড ফৰ্মটোত পৰিব বুলি কৈছে। সেইটো আমি প্ৰুফ কৰি দেখাব লাগে। ঠিক আছে, মই সেইটোকে কৈছোঁ। এই কুৱেশ্যনবোৰ কৰা অকণমান ফৰ্মেট এটা আছে, তোমালোকে ফৰ্মেটটো মনত ৰাখিবা, অলপ মনত ৰাখিবা কেনেকৈ লিখোঁ, আৰু বুজোৱাটোতো মই বুজামেই, আৰু ফৰ্মেটটো মনত ৰাখিলেহে তোমালোকে পৰীক্ষাত লিখাত সহজ হ'ব। ঠিক আছে, এতিয়া ইয়াত আমাৰ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ কথা কৈছে, সেয়েহে আমি প্ৰথমে সংখ্যাটো আমি ধৰি ল'ম। তোমালোকে x বুলি ধৰি ল'ব পাৰা, মই সাধাৰণতে a বুলি ধৰি ল'ম। ঠিক আছে, আমি সংখ্যাটোক ধৰিম। সেই সংখ্যাটো যুগ্ম নে অযুগ্ম সেই সম্বন্ধে একো নধৰোঁ। জাষ্ট কুৱেশ্যনটোত যে কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা সেই সংখ্যাটোক ধৰি ল'ম। এতিয়ালৈকে আমি যুগ্ম কথা পতা নাই। ঠিক আছে, ধৰা হওক স্মল এটা a হ'ল যিকোনো যোগাত্মক অযুগ্ম নিলিখিবা, আমি সংখ্যাটো ধৰি লৈছোঁ অখণ্ড সংখ্যা। ঠিক আছে, আৰু ইয়াত আমি আৰু এটা ডাটা লিখিম। সেই ডাটাটো হৈছে ইয়াত চোৱা, মই প্ৰথম ভিডিঅ'টো তোমালোকক ইতিমধ্যে মই ইউক্লিডৰ প্ৰমেয়িকাৰ বিষয়ে পঢ়াই থৈ আহিছিলোঁ। ইউক্লিডৰ প্ৰমেয়িকাটো কি আছিলে? a = bq + r আছিলে, হয়নে নহয়? ডেট মিনছ কিউৰ লগত যিটো থাকে সেইটো কি বুলি কয়? b বুলি কয়। ঠিক তেনেকৈ যদি মই এই ফৰ্মেটটো আমি ইয়াত বিচাৰিবলৈ যাওঁ, সেই ফৰ্মেটটো আছে চোৱা, এইটো ফৰ্মেট বা এইটো ফৰ্মেট বা এইটো ফৰ্মেট, হয়নে নহয়? 6q + 1 বা 6q + 3 বা 6q + 5, সেইটো মই এই ফৰ্মেটটোৰ লগত কম্পেয়াৰ কৰিব পাৰোঁনে? যদিহে মই কম্পেয়াৰ কৰোঁ, আমি দেখিম যে কিউৰ লগত থকা বস্তুটো b বুলি কয়। তেন্তে কম্পেয়াৰ কৰিলে আমি দেখিম যে কিউৰ লগত এই কুৱেশ্যনটোত কি আছে? 6 আছে, ইয়াতো 6 আছে 6q, ইয়াতো 6 আছে 6q, ইয়াতো 6 আছে 6q। মানে আমি যদি ভালকৈ চাওঁ আমি গম পাম যে এই কুৱেশ্যনটোৰ ক্ষেত্ৰত আমাৰ কাৰণে b ভেলু কিমান হ'ব? 6 হ'ব। কথাটো বুজি পালানে? কিউৰ লগত যিটো থাকে সেইটোৱে b। আমি তেন্তে লিখিম, আমি ইয়াত কি লিখিম? আৰু b = 6 কেলৈ হ'ল গম পালানে? কাৰণ ইয়াত কুৱেশ্যনটো 6q + 1 বা 6q + 3 বা 6q + 5 আহি দেখাব কৈছে, সেয়ে আমি b 6 বুলি ধৰি ল'লোঁ। ঠিক আছে, তেন্তে এই b ভেলুটো কুৱেশ্যনটোৰ লগত ডিফাৰ কৰিব। কুৱেশ্যনটোৰ মতে তুমি b ভেলুটো লিখিব পাৰিবা। তেন্তে আমি প্ৰথমে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত a বুলি এটা সংখ্যাটোক a বুলি ধৰি ল'ম, তাৰপিছত লগতে b ভেলুটো লিখি ল'ম। এতিয়া চোৱা, ইউক্লিডৰ কলম বিধিটো এপ্লাই কৰিম। ইউক্লিডৰ মানে প্ৰমেয়িকাটো এপ্লাই কৰিম। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি, এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে? a = কি আছিলে? bq + r আছিলে, হয়নে নহয়? এতিয়া আমি কি লিখিব লাগিব? সেইটোৱে, সংখ্যাটোক a বুলি ধৰিছোঁ, আৰু b জেগাত আমি কিমান লিখিম? 6q লিখিম + r লিখিম। তেন্তে আমি ইয়াত ইউক্লিডৰ প্ৰমেয়িকাটো ইউজ কৰিলে আমি কি পাম? এইটো পাম, a = 6q + r। কেনেকৈ হ'ল গম পালানে? কাৰণ ইয়াত b ভেলু 6। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি আমি লিখিব পাৰিম a = 6q + r। ঠিক আছে, কিনাত লিখিম য'ত
আমি প্ৰমেয়িকাটো পঢ়োতে গম পাইছিলোঁ কিউটো সদায় কি হয় শূন্যতকৈ ডাঙৰ বা সমান হয় আৰু প্ৰমেয়িকাটো কিনাত আৰু এটা মই কণ্ডিশ্যন লিখিব লাগে ইম্পৰ্টেণ্ট কণ্ডিশ্যন এটা শিকাইছিলোঁ এই কণ্ডিশ্যন কি আছিলে 0 ইজ লেছ দেন ইকুৱেল টু r ইজ লেছ দেন ইকুৱেল টু b ইয়াত b ভেলু কিমান হ'ব 6 হ'ব হয়নে এই কণ্ডিশ্যনটো লিখিলোঁ ঠিক আছে ইয়াত আৰে কি বুজাইছে ভাগশেষটো বুজাইছে ওকে অৰ্থাৎ এতিয়া মই এই কথাখিনিৰ পৰা এটা কথা কনক্লুড কৰিব পাৰিম এই কথাটো কি চাচোন এই লাইনটো মিনিংটো কি এই লাইনটো মিনিংটো হৈছে r মানটো কি r মানটো এনেকুৱা এটা মান যিটো 6তকৈ সৰু হয়নে কিন্তু 0 বা 0তকৈ ডাঙৰ তেন্তে r মান পসিবল ভ্যালু কি কি হ'ব পাৰে r তেন্তে 0 হ'ব পাৰে নে নহয় পাৰে কাৰণ ইয়াত লেছ দেন ইকুৱেল টু চিনডাল আছে নে এডাল ইকুৱেল টু চিন মানে r মান 0 হ'ব পাৰে তেন্তে r মান 1 হ'ব পাৰে নে কমা পাৰে 2 হ'ব পাৰে নে পাৰে কলৈকে হ'ব এনেকে 3 লৈকে হ'ব পাৰে 3 হ'ব পাৰে নে পাৰে ঠিক তেনেকে 4 হ'ব পাৰে ঠিক তেনেকে 5 হ'ব পাৰে নে পাৰে ঠিক তেনেকে 6 হ'ব পাৰে নে 6 হ'ব নোৱাৰে কাৰণ 6তকৈ কি বুলি কৈছে সৰু বুলি কৈছে দ্যাট মিন্স আমাৰ এটো 6 নহ'ব কলৈকে হ'ব আপ টু 5 লৈকে হ'ব কথাটো ক্লিয়াৰ তেন্তে আৰু পসিবল ভ্যালু এখিনি এই দেখলৈকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰত্যেকটো কোৱেশ্যন লিখি লবা ঠিক আছে ইয়াৰ পাছত চোৱা গতিকে চোৱা এতিয়া আৰু পসিবল ভ্যালু এইকিটা হ'ব এবাৰ 0 হ'ব এবাৰ 1 এবাৰ 2 এবাৰ 3 এবাৰ 4 এবাৰ 5 এই ভ্যালু কিটা মই এইটোত বহাই দিম এবাৰ আৰু জেগাত 0 বহাম এবাৰ 1 বহাম এবাৰ 2 বহাম এবাৰ 3 বহাম এবাৰ 4 এবাৰ 5 বহাম ঠিক এইমতে এই ভ্যালু কিটা পাম ঠিক আছে গতিকে a ইকুৱেল কি হ'ব যদি r জেগাত মই 0 বহাও তেন্তে কি হ'ব 6 কিউব প্লাস 0 হ'ব নে r জেগাত 0 বহালে কি হ'ব 6 কিউব প্লাস 0 দ্যাট মিন্স 6 কিউব মই r জেগাত কিমান পালো 0 বহালে কিমান পাম 6 কিউব পাম ঠিক তেনেকে r জেগাত যদি মই 1 বহাও এই r জেগাত যদি মই 1 বহাও তেতিয়া কিমান পাম তেতিয়া পাম মই 6 কিউব প্লাস 1 পাম ঠিক তেনেকে 2 বহালে কিমান পাম 6 কিউব প্লাস 2 পাম ঠিক তেনেকে 3 বহালে কিমান পাম 6 কিউব প্লাস 3 ঠিক তেনেকে 4 বহালে 6 কিউব প্লাস 4 আৰু কলৈকে হ'ব কলৈকে বহাব পাৰি 5 লৈকে কাৰণ r ভ্যালু 5 লৈকে গৈছে 6 কিউব প্লাস 5 আমাৰ এই লাইনটো মিনিংটো কি এই লাইনটো মিনিং হ'ল a মেবি 6 কিউব হ'ব পাৰে নহয়তো 6 কিউব প্লাস 1 হ'ব নহয়তো 6 কিউব প্লাস 2 হ'ব নহয়তো 6 কিউব প্লাস 3 নহয়তো 6 কিউব প্লাস 4 হ'ব নহয়তো 6 কিউব প্লাস 5 হ'ব কথাটো বুজি পালানে আমি আৰু পসিবল ভ্যালু কিটা পুট কৰি এই ভ্যালু কিটা গম পালো এতিয়া কোৱেশ্যনটোলৈ ঘূৰি যোৱা এই দেখলৈকে আমাৰ প্ৰত্যেকটো কোৱেশ্যন এনেকৈ লিখিবা প্ৰত্যেকটো প্ৰায়বোৰ কোৱেশ্যনত এতিয়া কোৱেশ্যনটোত কি কৈছে চোৱা আমাৰ যিটো a নম্বৰটো ধৰিছিল সেই নম্বৰটো কি সংখ্যা অযুগ্ম সংখ্যা কোৱেশ্যনটোত কৈছে না অযুগ্ম সংখ্যা ঠিক আছে ইয়াত এটা লিখিম এতিয়া কোৱেশ্যনটো মতে যিহেতু a হ'ল অযুগ্ম ঠিক আছে এতিয়া আমি যুগ্ম অযুগ্ম কেনেকৈ চিনাক্ত কৰিব পাৰো যিবোৰ সংখ্যা 2 দ্বাৰা বিভাজ্য হয় সেইবোৰ সংখ্যা কি যুগ্ম আৰু যিবোৰ সংখ্যা 2 দ্বাৰা বিভাজ্য নহয় সেইবোৰ কি অযুগ্ম মই যদি সিম্পলি ক'বলৈ যাওঁ 2 4 6 8 10 এনেকৈ গৈ থাকিলে এইবোৰ কি সংখ্যা যুগ্ম সংখ্যা কাৰণ কি প্ৰত্যেকটো সংখ্যাবোৰ 2 এ বিভাজ্য 2 কো তুমি 2 এ ডিভাইড কৰিব পাৰা 4 কো কৰিব পাৰা 6 কো কৰিব পাৰা হয়নে গোটেইবোৰ সংখ্যা 2 এ বিভাজ্য হয় তেন্তে যিবোৰ সংখ্যা 2 এ বিভাজ্য হয় সেইবোৰকে কি বুলি কয় যুগ্ম সংখ্যা বুলি কয় কিন্তু যিবোৰ সংখ্যা 2 এ বিভাজ্য নহয় সেইবোৰ সংখ্যা তেন্তে কি হয় যুগ্ম সংখ্যা নহয় ঠিক আছে ধৰিলা 3 যুগ্ম সংখ্যা নহয় কাৰণ এটো 3টোক আমি 2 এ বিভাজ্য নহয় ঠিক আছে এটা তেন্তে ইয়াত এই যিকিটা a পসিবল ভ্যালু পাইছিলা ইয়াত কোনকিটা 2 এ বিভাজ্য চাচোন এটো 6 কিউব এটো 2 এ ডিভাইড যাব না যাব ঠিক তেনেকে এটো 6 কিউব প্লাস 1 টো যাব না 6 কিউব টো গ'লহেতেন কিন্তু 1 টো 2 এ ডিভাইড যায় জানো না যায় তেন্তে এটো না যায় আৰু এটো প্ৰথমটো যাব 2 এ এটো যাব না এটো 6 কো যায় 2 কো যায় এটো যাব নি এটো 6 যায় কিন্তু 3 ক 2 এ ডিভাইড না যায় কিন্তু এটো না যায় তেন্তে এটো যাব না এটো যাব এটো না যায় তেন্তে a হল অযুগ্ম সংখ্যা a হল কি অযুগ্ম সংখ্যা ঠিক আছে তেন্তে এটো আমি 6 কিউব প্লাস 2 বা 6 কিউব প্লাস 4 এগিটা 2 এ ডিভাইড যোৱা সংখ্যা হয় দ্যাট মিন্স এগিটা কি হ'ব যুগ্ম হ'ব 6 কিউব হওক বা 6 কিউব প্লাস 2 হওক বা 6 কিউব প্লাস 4 হওক এগিটা কি হ'ব যুগ্ম হ'ব কেলে কাৰণ এগিটা 2 এ ডিভাইড গৈছে ঠিক আছে তেন্তে তোমালোকে লিখিবা যিহেতু a হল অযুগ্ম এতেকে a মান 6 কিউব বা 6 কিউব প্লাস 2 বা
6³ + 4 হ'ব পায় নে নোৱাৰে নোৱাৰে কাৰণ এইটো অযুগ্ম সংখ্যা ন তেন্তে এইকেইটা হ'ব নোৱাৰে কাৰণ এইকেইটা কি যুগ্ম নোৱাৰে কাৰণ এইবোৰ 2ৰে বিভাজ্য ঠিক আছে এইবোৰ যদি 2ৰে বিভাজ্য হয় এই সংখ্যাবোৰ কি হ'ব যুগ্মহে হ'ব অযুগ্মটোতো হ'ব নোৱাৰে ঠিক আছে তেন্তে এই নাম্বাৰকেইটা আমি কি গম পালো যুগ্ম সংখ্যা তেন্তে 6³ + 2 6³ + 4 তেন্তে এইকেইটা হ'ব নোৱাৰে তেন্তে এই মান কোনটো হ'ব হয়তো এইটো হ'ব নহয়তো এইটো হ'ব নহয়তো এইটো হ'ব এতিয়া কোৱেশ্চনটোৰ লগত মিলিছে নে 6³ + 1 হয় না 6³ + 1 নহয়তো 6³ + 3 হয় না 6³ + 3 নহয়তো কি 6³ + 5 তেন্তে আমি কোৱেশ্চনটো যিটো লাইন আছে সেইটো লিখি দিলে হ'ল এটাকে ইয়াৰ পৰা লিখি দিলে হ'ল এই লাইনটোৰ পৰা লিখি দিলে হ'ল এতিয়া এটাকে যিকোনো একদম ইজি প্ৰুফ মই ইজিকে কৰাই দিছোঁ একদম যিকোনো আশা কৰিছোঁ বুজি পালা যোগাত্মক অযুগ্ম যেনেকৈ আছে তেনেকৈ লিখি দিলে হ'ল অযুগ্ম অখণ্ড সংখ্যাই 6³ + 1 বা 6³ + 3 বা 6³ + 5 আহে ঠিক আছে য'ত কি q এটা কোনোবা অখণ্ড সংখ্যা তেন্তে এইটোৱে আমাৰ ইকুৱেশ্যনটো আনচাৰ আছিলে ঠিক আছে আৰু কুৱেশ্যনটো কি কৈছে সেইটো লজিকটো বুজি ল'বা বুজি পেলাই তোমালোকে ফৰ্মেটটো মনত ৰাখিবা অলপ কুৱেশ্যনটোত কি কৈছে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6³ + 1 নতুবা কি কৈছে 6³ + 3 নতুবা 6³ + 5 আহি বুলি দেখাব কৈছে তাৰ বাবে আমি সেই সংখ্যাটোক উক্ত সংখ্যাটোক এই বুলি ধৰি ল'লোঁ আৰু কুৱেশ্যনটোৰ মতে আমি ইউক্লিডৰ প্ৰমেয়িকাটোৰ লগত মানে ডেট মিনছ a = b³ + r লগত কম্পেয়াৰ কৰি দেখিলোঁ যে ইয়াত b ভেলু 6 সেইটো লিখি ল'লোঁ এটাকে ইউক্লিডৰ প্ৰমেয়িকাটো এপ্লাই কৰিলে আমি পাম যে কি a = bq আছিলে এতিয়া b জেগাত 6 বহাই দিলোঁ + r য'ত qটো সদায় 0তকৈ সমান বা ডাঙৰ হয় আৰু এইটো কণ্ডিশ্যন ইউক্লিডৰ কলম বিধি কিনাৰতে লিখোঁ 0 = r b জেগাত 6 বহালোঁ অৰ্থাৎ r ভেলুটো কি হ'ব মেবি 0 হ'ব নহয়তো 0তকৈ ডাঙৰ হ'ব কিন্তু 6তকৈ সৰু হ'ব এটাকে r ভেলু 0 হ'ব নতুবা 1 হ'ব নতুবা 2 হ'ব নতুবা 3 4 5 r ভেলু যদি মই 0 বহাওঁ তেন্তে 6³ + 0 ডেট মিনছ 6³ r ভেলু যদি 1 বহাওঁ তেতিয়া কি হ'ব 6³ + 1 r ভেলু 2 বহালে 6³ + 2 এনেকৈ 6³ + 5 লৈকে পাম ঠিক আছে এতিয়া এইকেইটাৰ ভিতৰত আমাৰ এতিয়া কুৱেশ্যনলৈ ঘূৰি যোৱা এইটো আমি কি সংখ্যা বুলি কৈছে অযুগ্ম সংখ্যা যিহেতু এই হ'ল অযুগ্ম তেন্তে এই যদি অযুগ্ম হয় তেন্তে এই মানটো এইটো 6³ বা 6³ + 2 বা 6³ + 4 হ'ব নোৱাৰে কাৰণ এইবোৰ যুগ্ম সংখ্যা কাৰণ এই সংখ্যাবোৰ 2ৰে বিভাজ্য ঠিক আছে এটাকে এই মান 6³ বা 6³ + 2 বা 6³ + 4 আদি হ'ব নোৱাৰে কাৰণ এইবোৰ 2ৰে বিভাজ্য এটাকে এইটো মানে প্ৰথমটো এই থাৰ্ডটো আৰু এই ফিফথটো যদি হ'ব নোৱাৰে হ'ব কোনটো পাৰিব ছেকেণ্ডটো পাৰিব এইটো পাৰিব আৰু এইটো পাৰিব সেইটোকে লিখি দিলোঁ তেন্তে এটাকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6³ + 1 বা 6³ + 3 বা 6³ + 5 আহে য'ত কোনোবা এটা অখণ্ড সংখ্যা আশা কৰিছোঁ এইটো বুজি পালা তেন্তে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম এতিয়া নেক্সট কুৱেশ্যনটো কি পঢ়িলোঁ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনো ধেৰ আছে লেচনটোত কি কৈছে 616 সদস্য এটা সেনাবাহিনীৰ গোটে সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ কিতাপত ধেৰ আছে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ একদম সহজ ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ একদম সহজ পানী কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনৰ লজিকটো বুজি পাবলৈ টান আৰু প্ৰায়বোৰ স্কুলত বা প্ৰায়বোৰ জেগাতে মানে ডাইৰেক্ট কৰাই দিয়ে আৰু জাষ্ট লজিকটো পাছৰ লজিকটো নুবুজায় আৰু বুজাবলৈও সময়ো প্ৰভাৱ হয় এনেকুৱা ধৰণৰ কুৱেশ্যনৰ লজিকবোৰ বুজিবলৈ টান কুৱেশ্যন হিচাপে আনচাৰ কৰিবলৈ এইটো একদম ইজি ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন সদায় চাবা দুটা সংখ্যা থাকিব ইয়াতো দুটা সংখ্যা আছে দেখিছানে এটা কি 616 আৰু এটা কি 32 এই সংখ্যাকেইটাৰ লসাগু বা গসাগু উলিয়াই দিলে তোমাৰ আনচাৰ ওলাই যাব কিছুমানৰ লসাগু উলিয়াব লাগে কিছুমানৰ কি উলিয়াব লাগে গসাগু উলিয়াব লাগে মই এনেকুৱা ধৰণৰ কুৱেশ্যন কৰা মেথডটো কি বুলি ক'লোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন এই পাৰ্টটোত ধেৰ আছে
প্ৰত্যেকটো কুৱেশ্যনত চাবা দুটা সংখ্যা থাকিব বা কিছুমানৰ তিনিটা থাকে দুটা সংখ্যা থাকিব সেই নম্বৰ সংখ্যাকেইটাৰ মেবি লসাগু বা গসাগু উলিয়াইলে তুমি তোমাৰ ৰিকুৱাৰ্ড আনসাৰটো পাই যাবা এতিয়া কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব তুমি লসাগু উলিয়াব লাগিব নে গসাগু উলিয়াব লাগিব মই সেইটো কেনেকৈ চাই বুজাই দিম বাৰু ডেট মিনছ কুৱেশ্যনটো কৰিবলৈ একদম সহজ কিন্তু আমি কেলৈ লসাগু উলিয়াওঁ বা কেলৈ গসাগু উলিয়াওঁ সেইটো যদি আমি বুজিবলৈ যাওঁ সেইটো অকণমান লজিকেল বস্তু ঠিক আছে মই এইটো কুৱেশ্যনত বুজাই দিম বা কেলৈ লসাগু উলিয়াওঁ কেলৈ গসাগু উলিয়াওঁ সেইটো লজিকটো বুজাই দিম বাকীবোৰ কুৱেশ্যনত মই কোনটোত লসাগু উলিয়াম কোনটো গসাগু উলিয়াম মই মেথডটো শিকাই দিম একদম তোমালোকে কুৱেশ্যনবোৰ চাই গম পাব পাৰিবা ক'ত লসাগু উলিয়াব লাগে ক'ত গসাগু উলিয়াব লাগে এনেই তোমালোকে এক্সাৰচাইজ 1.1 কুৱেশ্যন হিচাপে এইটো গম পাইছা ইয়াত কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব কিন্তু আমি তেনেকৈ গম পালে নহ'ব কাৰণ পৰীক্ষাত কি কুৱেশ্যন আহে তুমি নাজানা আৰু তুমি এইটো 1.1 পৰা আহিছে 1.2 পৰা আহিছে তেনেকৈতো তুমি বিবেচনা কৰিব নোৱাৰা সেইকাৰণে তুমি প্ৰচেছটো শিকি যাবা কোনটো অংকত লসাগু উলিয়াম কোনটো অংকত গসাগু উলিয়াম ঠিক আছে এতিয়া মই আগে কৈ দিছোঁ ইয়াত লসাগু উলিয়াম নে গসাগু উলিয়াম চাওক মই এটা কথা ক'লোঁ গোটেই কুৱেশ্যনটোত সংখ্যা দুটা বিচাৰিবা তুমি সংখ্যাটো দেখিলা এটা 616 আৰু এটা 32 তেন্তে আমাৰ সংখ্যাকেইটা কি এটা 616 আৰু আনটো কি 32 এতিয়া কুৱেশ্যনটো লাষ্ট লাইনটো চোৱা কুৱেশ্যনটো লাষ্ট লাইনটো কি লাষ্ট লাইনটোত এইটো কি তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এই লাষ্ট লাইনটোত এটা টাৰ্ম আছে চোন তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম মানে মেক্সিমাম মানে ডাঙৰ ঠিক আছে আমাৰ এতিয়া কথা এটা চোৱা মই এটা কথা কৈছোঁ লসাগু আমি লসাগু বুলি কওঁ যে লসাগু ফুল ফৰ্মটো কি লঘিষ্ঠ মই কি উলিয়াই মই কেনেকৈ বিবেচনা কৰিব পাৰি মই সেইটো বুজাই আছোঁ মই লজিকটো বুজা নাই লজিকটো পাছত বুজাম লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু ফুল ফৰ্মটো কি লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগুৰ ফুল ফৰ্ম কি গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে এতিয়া চোৱা লঘিষ্ঠ মানে সৰু আৰু গৰিষ্ঠ মানে কি ডাঙৰ এতিয়া মই কি ক'লোঁ কুৱেশ্যনটোত দুটা নাম্বাৰ থাকিব সেই নাম্বাৰকেইটা বিচাৰিবা মই নাম্বাৰ পালোঁ এটা 616 এটা কি 32 এতিয়া 616 32ৰ মেবি লসাগু উলিয়াব লাগিব মেবি গসাগু উলিয়াব লাগিব এতিয়া মই কি ক'লোঁ লাষ্টৰ লাইনটো পঢ়িব ক'লোঁ লাষ্টৰ লাইনটো কি আছে তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভ উচ্চতম মানে কি সৰু নে ডাঙৰ উচ্চতম মানে মেক্সিমাম ডাঙৰ হয়নে তেন্তে মানে তাৰ মিনিংটো কোনটোৰ লগত ৰিলেট হ'ব বাৰু লঘিষ্ঠৰ লগত ৰিলেট হ'ব নে গৰিষ্ঠৰ লগত ৰিলেট হ'ব লঘিষ্ঠ মানে কি সৰু গৰিষ্ঠ মানে ডাঙৰ এই উচ্চতমৰ মিনিংটো গৰিষ্ঠৰ লগত ৰিলেট হ'ব ডেট মিনছ আমি এই কুৱেশ্যনটোত কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব কথাটো বুজি পালানে তেন্তে কুৱেশ্যনটোত তেনেকুৱা ধৰণৰ টাৰ্ম থাকিব কেতিয়াবা উচ্চতম কেতিয়াবা সৰ্বোচ্চ তেনেকুৱা ধৰণৰ টাৰ্ম থাকিব মানে ডাঙৰ বুজোৱা টাৰ্ম থাকিলে তুমি গম পাবা গসাগু উলিয়াব কৈছে আৰু সৰু বুজোৱা ধৰি লোৱা সৰ্বনিম্ন বা নিম্নতম তেনেকুৱা যদি বস্তু উলিয়াব কয় তেতিয়া গম পাবা লসাগু উলিয়াব কৈছে অংকটো কৰা প্ৰচেছটো মই শিকাইছোঁ ঠিক আছে যদি কুৱেশ্যনটোত যদি তুমি টাৰ্ম পোৱা গৰিষ্ঠ নোপোৱা তোমালোকে টাৰ্ম পোৱা যদি উচ্চতম সৰ্বোচ্চ সৰ্ববৃহৎ তেনেকুৱা ধৰণৰ টাৰ্ম মানে ডাঙৰ বুজোৱা টাৰ্ম পালে কি উলিয়াবা গসাগু কেলৈ কাৰণ গসাগু ফুল ফৰ্মটো কি গৰিষ্ঠ সাধাৰণ উৎপাদক ডাঙৰ আৰু যদি সৰ্বনিম্ন মানে মিনিমাম বুজোৱা যদি টাৰ্ম পোৱা তেতিয়া কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব এইটো হ'ল প্ৰচেছটো তেন্তে এই কুৱেশ্যনটোত কি উলিয়াব লাগিব এই কুৱেশ্যনটোত আমি 616 আৰু 32 কি উলিয়াব লাগিব লসাগু নে গসাগু উলিয়াব লাগিব যিহেতু আমাৰ উচ্চতম গৈছে উচ্চতম মানে কি হ'ব তাৰ কাৰ লগত ৰিলেট হ'ব গৰিষ্ঠৰ লগত ৰিলেট হ'ব ডেট মিনছ গসাগু উলিয়াব লাগিব এইটো তোমালোকে কৰা প্ৰচেছটো গম পালা কেনেকৈ কৰিব লাগে পাছৰ অংকবোৰ এনেকুৱা ধৰণে মই বুজাম বাৰু কিন্তু ইয়াৰ লজিকটো আমি কেলৈ গসাগু উলিয়ালোঁ কেলৈ লসাগু নুলিয়ালোঁ মেইন লজিকটো কি মই সেইটো অলপ কৈ দিছোঁ চোন যিসকলে বুজি পোৱা ভালে কথা যিসকলে বুজি নোপোৱা লজিকটো তেওঁলোকে ইমান চিন্তা কৰিবলগীয়া একো নাই ঠিক আছে লজিকটো কেলৈ হেৰি কৈছোঁ এইবোৰ নোট কৰিব নালাগে মই এনেই লজিকটো বুজাইছোঁ ইয়াত কি কৈছে চোৱা 616 সদস্য এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল ইয়াত দুটা দল আছে এটা সেনা দল আছে আৰু এটা সৈন্য বাহিনী আছে এতিয়া চোৱা সেনা দল এটা আছে এইটো ধৰিলে সেনা দলটোৰ টোটেল মেম্বাৰ আছে কেইজন 32 জন এই সেনা দলটোৰ পিছে পিছে এখিনি সৈন্য বাহিনী গৈ আছে সৈন্য বাহিনী দল এটা গৈ আছে গোট এটা গৈ আছে এখিনি সৈন্য বাহিনী এখিনি সেনাখিনি ধৰিলা প্ৰথমখিনি কিখিনি সেনা দলখিনি এখিনি সৈন্য বাহিনীখিনি দুটা বস্তু আছে এইটো চাবা মন কৰিবা সৈন্য বাহিনীৰ মেম্বাৰ কিমান আছে
সৈন্যবাহিনীৰ মেম্বাৰ কিমান আছে 616 জন আছে ইয়াত কি কৈছে 616 সদস্য এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া সেনা দলৰ পিছে পিছে মানে এই সেনা দলটো আগত আছে বুজি পালা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল এডখৰলৈকে বুজি পালো মানে সেনা দলত মেম্বাৰ আছে 32 জন আৰু সৈন্যবাহিনীৰ গোটত মেম্বাৰ আছে 616 জন এতিয়া কোৱেশ্চনটো নেক্সট লাইনটো চোৱা দুইটা দলতে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল মানে তাৰ মিনিংটো কি দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তাৰ মিনিংটো হ'ল এইটো যে সেনা দলত যেটা স্তম্ভ আছে সেনা দলত এনেকে যেটা স্তম্ভ আছে স্তম্ভ চিনি পোৱা তোমালোকে যেটা স্তম্ভ আছে বা থিয়কে হলেও যেনেকে ধৰা তোমালোকে ইয়াৰ সৈন্যবাহিনী দলটোতো সিমানটা স্তম্ভ আছে কথাটো বুজি পাইছানে ইয়াত মানে যেটা লাইন থাকিব মই যদি সাহস ভাষাত কওঁ সেনা দলত যেটা লাইন থাকিব আৰু সৈন্যবাহিনী গোটটোতো সিমানটা লাইন থাকিব বুলি কৈছে কোৱেশ্চনটো মাজৰ লাইনটো ঠিক আছে that means সেনা দলত যদি এনটা লাইন থাকে কেটা লাইন থাকে এনটা লাইন থাকে স্মল এন বুলি ধৰিছো এনটা লাইন থাকে তেন্তে সৈন্যবাহিনী দলটোতো কেটা লাইন থাকিব এনটা লাইন থাকিব ঠিক আছে এনেকে এনটা লাইন থাকিব এনেকে এনটা লাইন এতিয়া চোৱা যেহেতু ইয়াত 32 জন মেম্বাৰ আছে ইয়াত 616 জন মেম্বাৰ আছে আৰু দুইটাতে সমান সংখ্যক স্তম্ভ আছে মানে এনটা স্তম্ভ আছে বুলি ধৰি লৈছো স্তম্ভ কেটা এনটা স্তম্ভ সেনা দলতো আছে আৰু এনটা স্তম্ভ কতো আছে সৈন্যবাহিনীটো আছে তেন্তে তোমালোকে এটা কথা মন কৰা এই স্তম্ভবোৰত একে সমান সংখ্যক মানুহ থাকিব জানো এই স্তম্ভবোৰত প্ৰত্যেকটো স্তম্ভত এতিয়া একে সমান সংখ্যক মানুহ নাথাকিব পাৰে কাৰণ ইয়াত 32 কম মানুহ আছে ইয়াত বেছি মানুহ আছে কিন্তু হিয়তৰ স্তম্ভবোৰ একে that is ইয়াত এটা লাইনত বেছি মানুহ হ'ব কথাটো বুজি পালা এটা লাইনত বেছি মানুহ হ'ব কিন্তু ইয়াত এটা লাইনত কম মানুহ হ'ব কাৰণ টোটাল মেম্বাৰ ইয়াত 32 জনে এটো কথা মই ধৰি লৈছো ইয়াৰ প্ৰত্যেকটো লাইনত ইয়াৰ প্ৰথমটোত মানে সেনা দলৰ প্ৰত্যেকটো স্তম্ভত মানে প্ৰত্যেকটো স্তম্ভত ধৰি লোৱা একজন আছে বুলি ধৰিছো কেইজন আছে বুলি ধৰিছো একজন প্ৰত্যেকটো স্তম্ভত আৰু মই সৈন্যবাহিনী ইয়াত বেছিকে থাকিব প্ৰত্যেকটো স্তম্ভত বেছিকে থাকিব মই এইটো ধৰি লৈছো প্ৰত্যেকটো স্তম্ভত y জন আছে বুলি ধৰি লৈছো এইটো ধৰি লৈছো ঠিক আছে তেন্তে মই এই গোটেই ডাটাখিনি মই এটা ভাগে লিখিব পাৰিম চোৱা কেনে লিখিব পাৰিম এটা এই প্ৰথমটো কাৰণে মই এই গোটেই ডাটাখিনি কেনে লিখিব পাৰিম চোৱা এটা কেনে লিখিব পাৰিম ইয়াত চোৱা এই 32টোক মানে 32 জন মেম্বাৰ কেতিয়া পাম চোৱাচোন ভালকে চোৱা ইয়াত আছে টোটেল স্তম্ভ আছে এনটা পূৰণ প্ৰত্যেকটো স্তম্ভত কেইজন লোক আছে একজন তেন্তে 32টোক মই এনেকৈ লিখিব পাৰিম নে n পূৰণ x কথাটো বুজি পাইছা না 32টোৰ n ৰ লগত মানে এনটা স্তম্ভৰ লগত প্ৰত্যেকটো স্তম্ভত থকা মানে মানুহৰ সংখ্যা বা সেনা যিয়ে নোকোৱা লাগিলে সেনা সংখ্যাটো পূৰণ কৰিলে আমি 32টো পাই যাম ঠিক তেনেকৈ এতিয়া এই সেকেন্ডটো কাৰণে চোৱাচোন এই সেকেন্ড ডাটাখিনি কাৰণে চোৱা এই সেকেন্ড ডাটাখিনি টোটেল মেম্বাৰ আছে 616 জন ঠিক আছে আৰু ইয়াত স্তম্ভ কেইটা আছে এনটা আছে আৰু প্ৰত্যেকটো স্তম্ভত কেইজন আছে y জন আছে তেন্তে n ৰ লগত y টো পূৰণ কৰি দিলে টোটেল মেম্বাৰখিনি পাই যাম 616 জন এইডখলে বুজি পালা নাই দ্যাট মিন্স আমি 32ক লিখিব পাৰিম n পূৰণ x আৰু 616ক লিখিব পাৰিম n পূৰণ y এনে কি বুজাইছে স্তম্ভ সংখ্যাটো বুজাইছে আৰু x কি বুজাইছে মানে সেনা দলৰ সেই স্তম্ভত প্ৰত্যেকটো হাই স্তম্ভত থকা মানে সেনা সংখ্যাটো বুজাইছে ঠিক তেনেকৈ ইয়াত এনে স্তম্ভ বুজাইছে সৈন্যবাহিনী আৰু y কি বুজাইছে প্ৰত্যেকটো স্তম্ভত থকা সৈন্যবাহিনী সৈন্য সংখ্যা ঠিক আছে এটা আমাৰ কোৱেশ্চনটোত কি কৈছে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান এতিয়া আমি স্তম্ভ কি বুলি ধৰিলো স্মল এটা n বুলি ধৰিলো স্তম্ভৰ উচ্চতম সংখ্যা মানে n ৰ উচ্চতমটো সুধিছে n ৰ উচ্চতম ভ্যালু কিমান হ'ব ঠিক আছে ইয়াত 32ক আমি n পূৰণ x লিখিব পাৰিছো দ্যাট মিন্স n টো কি n এটা উৎপাদক নে গুণিতক n এটা উৎপাদক আমি পূৰণফল 32ৰ পূৰণফলত n টো পাইছো দ্যাট মিন্স n এটা উৎপাদক ঠিক তেনেকৈ 616ৰ পূৰণফলত n টো পাইছো দ্যাট মিন্স n এটা উৎপাদক তেন্তে আমি ইয়াত লসাগু উলিয়াব লাগিব নে গসাগু উলিয়াব লাগিব গসাগু উলিয়াব লাগিব কাৰণ গসাগু ফুল ফৰ্মটো কি গৰিষ্ঠ সাধাৰণ উৎপাদক লসাগু মানে গুণিতকে সেইকাৰণে আমি ইয়াত গসাগু উলিয়াম ঠিক আছে এইকাৰণে আমি গসাগু উলিয়াম গসাগু মানে উৎপাদক উলিয়াম আৰু উৎপাদকটো ইয়াত যেহেতু সৰ্বোচ্চ কৈছে সৰ্বোচ্চ মানে উচ্চতম কৈছে উচ্চতম মানে গৰিষ্ঠ সেইকাৰণে গৰিষ্ঠ
উৎপাদকটো উলিয়াম গৰিষ্ঠ উৎপাদক মানে গ সা গু উলিয়াম ডেট মিনছ এনৰ ভেলু কাৰণে আমি কি উলিয়াব লাগিব 32 আৰু 616 গ সা গু উলিয়াব লাগিব লজিকটো সেইটো লজিকটো মই কৈছো ন লজিকটো অকমান ক্ৰিটিকেল যিসকলে বুজি পালে ভালে কথা আৰু যাসকলে অকমান কনফিউজ আছে বা বুজিবলৈ মন আছে তেওঁলোকে আকৌ এই পাৰ্টটো প্লে কৰি চোৱা বুজি পাবা আৰু যদি তাৰ পিছতো বুজি নোপোৱা তোমালোকৰ ইমান টেনচন ল'ব নালাগে ঠিক আছে যেতিয়া বছৰটো আগবাঢ়ি থাকিব তোমালোকে যদি আকৌ এইটো অংকলৈ ঘূৰি আহা তোমালোকে তেতিয়া হ'লেও বুজি পাবা এতিয়া আমি মেইন অংকটো কৰিম এইটো মই লজিকটো বুজালো অংক হিচাপে কৰিবলৈ একদম ইজি কিন্তু লজিকটো বুজিবলৈ এনেকুৱা ধৰণৰ কুৱেশ্যন অকণমান টান ইমানো টান নহয় কোনো ৰকেট চাইন্স নহয় কিন্তু অকণমান মন দিলে তোমালোকে বুজি পাবা এতিয়া তেন্তে আমি এই কুৱেশ্যনটো 616 আৰু 32 কি উলিয়াব লাগিব গ সা গু উলিয়াব লাগিব এই কুৱেশ্যনটোত বহুত টাইম লাগি গ'ল সেইটোৱে কথা এনেকৈ প্ৰত্যেকটো কুৱেশ্যনৰ লজিকটো বুজাবলৈ বহুত টাইম লাগি যায় সেইকাৰণে মই পাছৰ কুৱেশ্যনবোৰত ক'ত ল সা গু উলিয়াব লাগে ক'ত গ সা গু উলিয়াব লাগে মই সেইটোহে কৰিম নহ'লে এনেই অযথা টাইম লাগি থাকে তোমালোকে নিজে ভাবি চাব পাৰিব মই কোৱা এই লজিকটো হয় এতিয়া কি লিখিবা 616 আৰু 32 গ সা গুৱে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা দিব তেন্তে 616 আৰু 32 কি উলিয়াব লাগিব গ সা গু উলিয়াবলৈ কোনটো পদ্ধতি ইউজ কৰিবা ইউক্লিডৰ ভূমিকা দেখিবা ইয়াত কোনটো ডাঙৰ 616 মই শিকাই থৈ আহিছোঁ গ্ৰেটাৰ দেন 32 তেন্তে আমি ডিভাইড কৰিম কাক ডিভাইড কৰিম 616 ডিভাইড কৰিম কিহে ডিভাইড কৰিম 32 ডিভাইড কৰিম কিবা যাব 20 বাৰ যাব নি 20 বাৰ নাযায় 20 বাৰ গ'লে কিমান হৈ যাব 20 বাৰ গ'লে 640 হৈ যাব 19 বাৰ মান দিছা 9 গুণ 9 18 কৰিলে 9 3 গুণ 27 28 2 গুণ 2 3 গুণ 3 8 10 কৰিলে 608 19 বাৰ দিওঁতে কেইবাৰ দিলোঁ 19 বাৰ এতিয়া কিমান বাকী থাকিব 8 বাকী থাকিব এইটো ওলালে 32 কিমান গ'ল 4 বাৰ গ'ল 8 গুণ 32 তেন্তে আমি ইয়াত গ সা গু কিমান পাম 8 পাম আমাৰ আনচাৰ মানে 8 হ'ব লিখি দিবা কলম বিধিখিনি ইউক্লিডৰ কলন বিধি অনুসৰি প্ৰথমটো কি হ'ব প্ৰথম বাকচটোৰ কাৰণে ভাজ্য কিমান 616 মানে বাকচৰ ভিতৰখিনি ইকুৱেল টু 32 * 19 প্লাছ ভাগ 1 মানে 8 ইয়াত লিখিম যিহেতু ভাগ 1 নট ইকুৱেল টু 0 নেক্সট বাকচটোৰ কাৰণে কিমান ভাজ্য কিমান 32 ইকুৱেল টু ভাজক 8 পূৰণ ভাগফল 4 প্লাছ ভাগ 1 0 আমাৰ ভাগ 1 0 পালোঁ আমাৰ কাম হ'ব ভাগ 1 ইকুৱেল টু 0 যিহেতু ভাজক কিমান আছিলে 8 আছিলে 8ত ভাগ 1 0 পোৱা গ'ল এতেকে নিৰ্ণয় গ সা গু কিমান আমাৰ কিন্তু কুৱেশ্যনটোত আমাক গ সা গু উলিয়াব কৈছিলে নেকি কুৱেশ্যনটোত আমাক গ সা গু উলিয়াব কোৱা নাই আমাক কুৱেশ্যনটো কি কৈছে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা এতেকে সেই লাইনটো লিখি দিবা এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ল 8 এইটোৱে আনচাৰ হ'ব ঠিক আছে আশা কৰিছোঁ এই কুৱেশ্যনটো বুজি পালা আমি ইয়াৰ নেক্সট কুৱেশ্যনটো আলোচনা কৰিম এটা নেক্সট কুৱেশ্যন চাবা এটা 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ইউক্লিডক বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে
যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় থাইছেম নহয় নাইবা থাইছেম প্লাছ 1 আহি এইটো আমি 2 নম্বৰ কোৱেশ্যনটোৰ নিচিনা 2 নম্বৰ কোৱেশ্যনটো মই যেনেকৈ কৈছিলোঁ প্ৰথমে কি কৈছিলোঁ এনেকুৱা ধৰণৰ সংখ্যাত আমি এনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ কি কৰিম সংখ্যাটো ধৰি ল'ম এই বুলি ধৰিম ইয়াতো একে এপ্ৰ'চত আগবাঢ়িবা ধৰা হওক ইয়াত বৰ্গৰ কথা কৈছে আমি সেইটো গম পাম বাৰু এতিয়া এ ধৰা হওক কি বুলি ধৰিম এ হ'ল আগত হৈছে একে সেইকাৰণে কৈছিলোঁ মই ফৰ্মেটটো মনত ৰাখিবা ধৰা হ'ল এ হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যা এই হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যা ঠিক আছে আৰু কিমান আমি কা ভ্যালুটো লিখি দিওঁ বি ভ্যালুটো লিখি দিওঁ ইয়াত মোক কোৱাচোন বি ভ্যালু কিমান বাৰু আমি কি আছিলে প্ৰমেয়িকাটো কি আছিলে a = bq + r আছিলে মানে কিউ লগত যেটো লাগি থাকে সেইটো বি ইয়াত কিউ লগত মানে কিউ নিচিনা এটা m আছে ইয়াত ঠিক আছে ইয়াত m আছে তেনে ইয়াত কি আছে 3m নতুবা থাইছেম + 1 দ্যাট মিন্স আমি যদি কম্পেয়াৰ কৰো আমি দেখিম বি ভ্যালু কিমান ইয়াত ঠিক সেইটো কম্পেয়াৰ কৰিব জানিব লাগিব এটা অন্য একো টান নহয় বি ভ্যালু ঠিক এটা নেক্সট কি কৰিম এটোলৈকে হৈ গ'ল ইউক্লিডৰ প্ৰমেয়িকা ইউজ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি কি পাবা a = bq জেগাত কি হ'ব 3q হ'ব 3q + r ক্লিয়াৰ কমা কন্ডিশনখিনি একেই য'ত q > 0 আৰু 0 is less than equal to r less than b জেগাত কি আহিব 3 আহিব অৰ্থাৎ r পসিবল ভ্যালু কি হ'ব ইয়াত মোক কোৱাচোন r টো 0 হ'ব নতুবা 0তকৈ ডাঙৰ হ'ব কিন্তু 3তকৈ সৰু হ'ব দ্যাট ইজ r পসিবল ভ্যালু 0 হ'ব পাৰিব না পাৰিব 1 হ'ব পাৰিব না পাৰিব 2 হ'ব পাৰিব না পাৰিব কিন্তু 3 হ'ব পাৰিব না 3 হ'ব নোৱাৰে কাৰণ 3তকৈ সৰু নহয় তেন্তে 3 হ'ব নোৱাৰে ক্লিয়াৰ তেন্তে গতিকে এই বস্তুটোত আমি r ৰ জায়গাত এবাৰ কি বহাম 0 বহাম r জায়গাত যদি 0 বহাম তেতিয়া কি পাম 3q + 0 পাম 3q + 0 মানে সিম্পলি আমি কি বুলি ক'ব পাৰো 3q ঠিক আছে এবাৰ কি বহাম 1 বহাম 1 বহালে কি হ'ব 3q + 1 হ'ব 2 বহালে কিমান হ'ব 3q + 2 হ'ব তেন্তে a ভ্যালু এগিটা পসিবল ভ্যালু ইয়াত হয় গিটা হ'ব ঠিক আছে এতিয়া এগিটা কি কৰিব কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা আগত অযুগ্ম কথা কৈছে ইয়াত অযুগ্ম কথা কোৱা নাই ইয়াত যিকোনো যোগাত্মক অখণ্ড সংখ্যা বৰ্গ এতিয়া a যে ভ্যালু পালো a ভ্যালু কি পালো এবাৰ পালো 3q এবাৰ পালো 3q + 1 এবাৰ পালো 3q + 2 এগিটা বৰ্গ কৰি চাব কৈছে আৰু বৰ্গটো এইটো ফৰ্মেটত পৰে বুলি কৈছে কোনটো ফৰ্মেটত হয়তো থাইছেম নহয়তো থাইছেম + 1 ফৰ্মেটত পৰে বুলি কৈছে কথাটো বুজি পালানে ইয়াত যেগিটা a ভ্যালু আছে a ভ্যালু গিটা বৰ্গ কৰিব কৈছে বৰ্গই কৈছে নে বৰ্গই হয়তো এইটো ফৰ্মেটত পৰে নহয়তো এইটো ফৰ্মেটত পৰে সেইটো পৰে নে নপৰে সেইটো চাব কৈছে ঠিক আছে এটা লিখিবা তেন্তে যদি আমি তেন্তে কেইবা বৰ্গ কৰিব লাগিব তিনিবাৰ ইয়াত এবাৰ দুবাৰ তিনিবাৰ যদি a = 3q হয় যদি a = 3q হয় ঠিক আছে আমি a ভ্যালুটো কিমান কৈছো 3q কৈছো এতিয়া এটোক যদি আমি দুই পক্ষত বৰ্গ কৰি দিও কেনেকুৱা হ'ব a হোল স্কয়াৰ = 3q হোল স্কয়াৰ মানে কান বৰ্গ কৰিব কৈছে না কোৱেশ্যনটো বৰ্গ ব্ৰেকেটত লিখি দিবা দুই পক্ষক বৰ্গ কৰি দুই পক্ষক বৰ্গ কৰি এতিয়া চোৱা দিস ইমপ্লাইজ এটোক মই এনেকৈ লিখিব পাৰিম নে a স্কয়াৰ টু a স্কয়াৰ এতিয়া চোৱা এটোক 3ক যদি মই স্কয়াৰ কৰো 3ক স্কয়াৰ কৰিলে মানে কি 3ক স্কয়াৰ কৰাৰ মানে 3 দুটা পূৰণ হৈছে 3 দুটা পূৰণ কৰিলে কিমান 9 হ'ব আৰু q স্কয়াৰ কৰিলে q স্কয়াৰ হ'ব এতিয়া আমাক কোনটো ফৰ্মেটত পেলাব কৈছে চোন আমাক কৈছে কোৱেশ্যনটো হয়তো থাইছেম নহয়তো থাইছেম + 1 আহি পেলাব কৈছে এতিয়া আমি পালো কিমান পালো 9q স্কয়াৰ পালো হেতু চোৱাচোন তুমি মোক এটা লজিকে চোৱা এই বস্তুটো এইটো ফৰ্মেটত পৰিব নে এইটো ফৰ্মেটত পৰিব নিচিনা লাগিছে এইটো ফৰ্মেটত পৰিব হলে এক্সট্ৰাকে লাষ্টত 1 টা লাগে যেহেতু মই ইয়াত 1 পোৱা নাই এক্সট্ৰাকে পাইছো জানো না পোৱা তেন্তে এইটো যেটো আমি পাইছো হেতু এই প্ৰথম ফৰ্মেটটোতে পৰিব কথাটো মই কি কৈছো বুজি পালানে আমাক হয়তো থাইছেমত পেলাব কৈছে নহয়তো কিহত পেলাব কৈছে থাইছেম + 1ত পেলাব কৈছে
যেহেতু আমি যে এতিয়া a কিউ স্কোৱাৰ কৰি এটা ভেলু পালোঁ 9q স্কোৱাৰ ইয়াৰ লগত 1 নাই তেন্তে এইটোতো ছেকেণ্ড ফৰ্মেটত পৰিব নোৱাৰে প্ৰথম ফৰ্মেটতে পৰিব ডেট মিনছ 3m ফৰ্মেটত পৰিব 3m ফৰ্মেটত পৰিবলৈ আমাক কি লাগে চোন এক্সট্ৰাকে আগত 3 এটা লাগে 3m ফৰ্মেটত পেলাবলৈ আমাক এক্সট্ৰাকে আগত কি এটা লাগে 3 এটা লাগে তেন্তে এইটো আমি হেতুলে মডিফাই কৰিব পাৰিম নিশ্চয়চোন a স্কোৱাৰ ইজ ইকুৱেল টু মই 9 কেনেকৈ লিখিব পাৰিম নিব 3 পূৰণ 3q স্কোৱাৰ এই কামটো কেলে কৰিলো কাৰণ আমি এই থাইসেম ফৰ্মেটত পেলাম থাইসেম ফৰ্মেটত পেলাবলৈ এক্সট্ৰাকে আমাৰ 3 এটা লাগে সেই 3টো এইটো ঠিক আছে এই 3টো এইটো ওকে ক্লিয়াৰ তেন্তে আৰু আমি এই বাকি এই বস্তুখিনিক m বুলি ধৰিম কি বুলি ধৰিম এই বাকি থকা এই বস্তুখিনিক m বুলি ধৰিম তেন্তে কিমান হ'ব a স্কোৱাৰ ইজ ইকুৱেল টু 3 পূৰণ m 3 পূৰণ m মানে কিমান থাইসেম কথাটো বুজি পালানে তেন্তে মই লিখি দিব পাৰোঁ কি লিখিম 3m কি কৰিলো বুজি পালানে 9q স্কোৱাৰ মই কি লিখিলো 3 পূৰণ 3q স্কোৱাৰ লিখিলো কেলে কাৰণ আমি 3m ফৰ্মেটত পেলাম আৰু 3q স্কোৱাৰক মই m বুলি ধৰি লৈছো এটা কিনাৰ লিখি দিবা য'ত m ইজ ইকুৱেল টু m বুলি আমি কোনটোক ধৰিছো এইটোক ধৰিছো এইটো m ইজ ইকুৱেল টু কি থাইস q স্কোৱাৰ ক্লিয়াৰ আৰু প্ৰথমটো হৈ গ'ল আমাৰ থাইসেম নতুবা থাইসেম 1 থাইসেম প্লাস 1 আহি পেলাব কৈছিলে আমাৰ থাইসেমত পৰি গ'ল তেন্তে a ইজ ইকুৱেল টু থাইস q কাৰণে হৈ গ'ল ঠিক তেনেকৈ এবাৰ কাৰ কাৰণে কৰিম আমি a ইজ ইকুৱেল টু থাইস q প্লাস 1 কাৰণে কৰিম এবাৰ লিখিবা তেন্তে যদি a ইজ ইকুৱেল টু থাইস q প্লাস 1 হয় এই তিনটা ভ্যালু হ'ব পাৰে এই ভ্যালু কিমান লৈছো থাইস q প্লাস 1 লৈছো এটা এটো কি কৰিব কৈছিলে কোৱেশ্চনটো বৰ্গ কৰিব কৈছিলে বৰ্গ কৰিলে কি হ'ব এইফালে a স্কয়াৰ হ'ব এইফালে কি হ'ব যেটো দুটা টাৰ্ম আছে আমি ব্ৰেকেট দি স্কয়াৰ কৰিম এটা হ'ব হয় না ব্ৰেকেটত লিখি দিবা দুই পক্ষক বৰ্গ কৰিম এতিয়া এটো কি ফৰ্মুলা এটা লাগিব সো এতিয়া এটো বৰ্গ কৰিব যাতে এটা ফৰ্মুলা লাগিব কি ফৰ্মুলাত পৰিব a + b হোল স্কয়াৰ ফৰ্মুলাত পৰিব তোমালোকৰ মনত থাকিবই লাগে এটো বেসিক ফৰ্মুলা মেথছৰ কি ফৰ্মুলাত পৰিব a + b হোল স্কয়াৰ কি আছে a + b হোল স্কয়াৰ ফৰ্মুলাটো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটো যদি মই মিলাই চাও হেমতে ইয়াত a ভ্যালু কিমান a মানে প্ৰথমটো a হয় এটো a ভ্যালু কিমান থাইস q আৰু b ভ্যালু কিমান b ভ্যালু হল কিমান b ভ্যালু 1 হেমতে ফৰ্মুলা বহাই যাব কি হ'ব a + b হোল স্কয়াৰ ফৰ্মুলা কৰিলে প্ৰথম আহিব a স্কয়াৰ মানে কি হ'ব থাইস q হোল স্কয়াৰ আহিব ঠিক আছে প্লাস কি হ'ব নেক্সট 2 দিলো পূৰণ a জায়গাত কিমান আহিব a জায়গাত 3q আহিব পূৰণ b জায়গাত কিমান আহিব b জায়গাত 1 আহিব প্লাস নেক্সট কি b স্কয়াৰ মানে b জায়গাত কিমান আহিব আকৌ 1 ৰ হোল স্কয়াৰ ঠিক আছে কিনাৰে তো ইচ্ছা কৰিলে তোমালোকে লিখি ল'ব পাৰা কোন খেলি মেলি লাগিছে তেন্তে এটো সিম্পলিফাই কৰিব লাগে কেনেকৈ সিম্পলিফাই কৰিম স্যাৰ a স্কয়াৰ ইজ ইকুৱেল টু 3q স্কয়াৰ কৰিলে 9 এটো স্যাৰ 3 স্কয়াৰ কৰিলে 9 আৰু q স্কয়াৰ কৰিলে q স্কয়াৰ 9q স্কয়াৰ প্লাস এটো স্যাৰ 2 3 গুণ 6 6 লগত 1 ইনটু কৰিলে 6 হৈ থাকিব আৰু লগত q2 আছে স্যাৰ 6q প্লাস 1 স্কয়াৰ কৰিলে 1 আমি কোনটো ফৰ্মুলা পেলাব লাগিছিল হয়তো থাইসেম নতুবা থাইসেম প্লাস 1 এটা তুমি এটা কথা মন কৰিছানে এটো থাইসেম ফৰ্মেটৰ পৰা মানে কথাই নাই থাইসেম ফৰ্মেটত নপৰে কেলে নপৰে থাইসেম ফৰ্মেটৰ পৰবলৈ 3 এটা এক্সট্ৰাকে লাগিব এই 9q স্কয়াৰ পৰা 3টো আহিব বাৰু কমন 6q পৰা 3টো কমন আহিব কিন্তু 1 পৰা 3টো কমন আহিব জানো নাই তেনে এইটো ফৰ্মেটত আমাৰ নপৰে এই বস্তুটো তেনে ক'ত পৰিব এইটো বস্তু এই ফৰ্মেটত পৰিব তোমালোকে এনেকৈ চাব পাৰা ইয়াৰ লাষ্টত 1 আছে দ্যাট মিন্স এইটো ফৰ্মেটত পৰিব তেন্তে এইটো ফৰ্মেটত পেলাব হলে আমি লাষ্টৰ 1 টোৰ লগত একো হেফে নকৰো লাষ্টৰ 1 টো যেনেকৈ আছে তেনেকৈ লিখিম কাৰণ আমি এইটো থাইসেম প্লাস 1 ফৰ্মেটত পেলাবলৈ গৈছো লাষ্টৰ 1 টো তেনেকৈ থাকক তেন্তে এই বাকি কিটা পৰা আমাৰ কি কমন লম তেন্তে থাইসেম 3 এটা লাগে ন 3টো কমন লৈ লম 3টো কমন ললে প্ৰথমটো 9 কেনেকৈ লিখিব পাৰি 3 পূৰণ 3টো কমন ললে কি থাকিব 3 এটা থাকিব আৰু q স্কয়াৰটো একো না q স্কয়াৰ থাকিব গম পালা না ইয়াত 9 কেনেকৈ লিখিব পাৰি 3 পূৰণ 3 3টো কমন ললো এতিয়া প্লাস 6 কেনেকৈ লিখিব পাৰি 2 পূৰণ 3টো কমন ললো থাকিব কি 2 বহুত বেছি কথা আৰু লগত q2 থাকিব আলটিমেট মানে ইয়াৰ পৰা ইয়ালৈকে মই এইখিনিৰ ভিতৰত 3টো কমন লৈছো প্লাস 1 টো এক্সট্ৰাকে আছে ওকে
এতিয়া m কোনটো ধৰিব লাগিব এই 3 লগত থকাখিনি এইখিনিক m বুলি ধৰিব লাগিব এইখিনি তোমালোকে এবাৰ আজব নাপাৰিবা মই বুজাবলৈ কৈ পাই আছো এইখিনি গোটেইখিনি m বুলি ধৰিলে কি হ'ব 3 পূৰণ m দ্যাট মিন্স 28 m আৰু প্লাস 1 টো আগৰ পাই আছে 1 টো আগৰ পাই আছে কিনা লিখি দিবা য'ত m এবাৰ m ৰ ভ্যালু কোনখিনি m ৰ ভ্যালু এইখিনি য'ত m = 3q² + 2q ক্লিয়াৰ আমাৰ দুটা হৈ গ'ল চোৱা দুটা হৈ গ'ল এতিয়া থাৰ্ডটো আছে এতিয়া থাৰ্ডটো কি কৰিব লাগে যদি a = 3q + 2 হয় a = কি 3q + 2 this implies a² = a² কৰিব লাগিব কিনাৰ লিখি দিবা দুই পক্ষক বৰ্গ কৰি ঠিক আছে এতিয়া এটো কি হ'ব ইয়াত আকৌ মই একদম ডিটেইলছত নুবুজাও ইয়াত গম পাইছা ন a ভ্যালু কিমান হ'ব এই একেটা ফৰ্মুলাত পৰিব a ভ্যালু কিমান হ'ব 28 কিউ হ'ব আৰু b ভ্যালু কিমান হ'ব 2 হ'ব এই মতে বহাই বহাই যোৱা a² মানে কি হ'ব 3q² প্লাস 2 পূৰণ a জেগাত আহিব 3q পূৰণ b জেগাত আহিব 2 প্লাস b² মানে 2². This implies a² is equal to এটো 3 কি স্কয়ার করলে 9 হ'ব আৰু q² প্লাস 2 3 গুণ 6 6 2 গুণ 12 লগত q প্লাস এটা 2 কি স্কয়ার করলে 4 পাবা ঠিক আছে এটো পালো এতিয়া আমি কোনটো ফৰ্মেটত পেলাব লাগিছিল মনত আছে নে হয়তো 28m হয়তো কি 28m নয়তোবা 28m + 1 28m পেলাব হলে গোটেইখিনি পা 3 কমন আহিব লাগে এতিয়া সব প্ৰথমটো পা 3 কমন আহে না আহে এটো পা 3 কমন আহিব না আহে কিন্তু এই 4 পা 3 কমন আহিব জানো 3 কমন নাহে তেন্তে আমাৰ এই প্ৰথম ফৰ্মেটত আমি পেলাব নোৱাৰো আমি এই প্ৰথম ফৰ্মেটত পেলাব নোৱাৰো তেন্তে কোন ফৰ্মেটত পৰিব এইটো ফৰ্মেটত পৰিব কথাটো বুজি পালা তেন্তে এই ফৰ্মেটত পেলাব লাগিব বুলি আমি গম পালো এতিয়া এই ফৰ্মেটত পেলাবলৈ আমি কি কৰিম স্যাৰ মই জায়গা নাই কাৰণে কিনাৰ লিখিছো তোমালোকে বহিখনৰ তলত গৈ থাকিবা মই ফেলে লিখিছো স্যাৰ a² ভাগে থাকিব ঠিক আছে আমি কোনটো ফৰ্মেটত পেলাব লাগে 28m + 1 মানে দ্যাট মিন্স লাষ্টত 1 টা লাগে এটো 9q² এটো একো নকৰিবা প্ৰথম এটো 9q² 9q² ভাগে এই দিয়া প্লাস 12q এটুকো একো নকৰিবা 12q ঠিক আছে আমাক যেহেতু 28m + 1 পেলাবলৈ লাষ্টত 1 টা লাগে তেন্তে মই 4 টোক এনেকৈ লিখিব পাৰিম নিব 3 + 1 লিখিব পাৰিম ন তেতিয়াও 3 লগত 1 যোগ কৰিলে 4 হ'ব এটুকে কৰিম আমি এতিয়া 4 জেগাত কি লিখিম তেনে 3 যোগ 1 ঠিক আছে এটা এই লাষ্ট ওয়ানটো একো নকৰিবা কাৰণ আমি কোনটো ফৰ্মুলা পেলাব লাগে 28m + 1 ত পেলাব লাগে লাষ্ট একটো লগত আমি একো নকৰো তেন্তে এই প্ৰথমখিনি পৰা কি কমন লম 3 কমন লম ইয়াৰ পৰা ইয়ালৈকে এইখিনি পৰা 3 কমন লম ধৰিলা 3 a² জিকেলি কিমান হ'ব 3 কমন ললো 3 কমন ললে কিমান থাকিব প্ৰথমটোত 9 কেনে লিখিব পাই 3 পূৰণ 3 দ্যাট মিন্স 3 এটা কমন ললো 3 থাকিব q² প্লাস 12 কেনেকৈ লিখিব পাই 3 পূৰণ 4 3 4 গুণ 12 এতিয়া 3 টো কমন ললো থাকিব 4q ইয়াৰ পৰা 3 গুটেটো গুছি গলে থাকি যাব কি 1 থাকিব প্লাস a টো এক্সট্ৰা কে এটো 1 টো কথাটো বুজি পালা এতিয়া আমি m কোনখিনি ধৰিব লাগিব 3 লগত থাকাখিনি এতিয়া ইয়াৰ পৰা ইয়ালৈকে এইখিনি m বুলি ধৰিম তেন্তে কি হৈ যাব 3 পূৰণ m দ্যাট মিন্স 28m আৰু প্লাস 1 টো এক্সট্ৰা কে আছে য'ত লিখি দিবা কিনাত m = 28q² প্লাস 4q প্লাস 1 তেন্তে আমাৰ ফৰ্মেটটো পৰি গ'ল চোৱা আমাৰ কিহত কিহত পেলাব কৈছিলে হয়তো 28m নহয়তো 28m + 1 আহিত এতিয়া আমাৰ পৰি গ'ল এতিয়া লাষ্টত যেটো কোৱেশ্চনটোত লাইনটো আছে সেই লাইনটো লিখিলে হ'ব এটো কোনটো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 28m নাইবা 28m + 1 নাই সেই ফৰ্মুলাত লাইন লিখিলে হ'ব কি লিখিবা এটাকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয়
থাইছেম নাইবা থাইছেম প্লাছ 1 তেন্তে তোমালোকৰ আনসাৰ এইটো ঠিক আছে এইটো নোট কৰা ধুনীয়াকৈ তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা এইটো আশা কৰিছোঁ বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো ভাল কুৱেশ্যন একেধৰণৰ কুৱেশ্যনে হয় ইয়াত কি কৈছে চোৱা যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো আগতো বৰ্গ কৈছিলে বা ঘনফল কৈছে হয়তো 9m নতুবা 9m + 1 নতুবা 9a + 8 আহে ঠিক আছে বহুতে এই অংকটো টান পায় বহুত দীঘল হয় বুলি টান পায় এতিয়া মই এইটো অকণমান ছুটি কৰি দিবলৈ চেষ্টা কৰিম হয় বাৰু এটা প্ৰচেছত গ'লে এইটো দীঘল হয় চাবা এইটো তোমালোকে ভালকৈ চাবা এই হ'ল ধৰা হওক এই হ'ল যিকোনো এটা কথা গম পাইছানে আগতোত বৰ্গ কৰিব লাগিছিলে এইবাৰ ঘন কৰিব লাগিব ঘন মানে কিউব কৰিব লাগিব ঠিক আছে সেইটো কথা গম পাইছা ধৰা হ'ল এই হ'ল যিকোনো যি আছে এটোকে ধৰি লম যোগাত্মক অখণ্ড সংখ্যা আৰু কি লিখো আমি কিনাত বি ভ্যালুটো লিখো আৰু বি ইকুৱেল মই তোমালোকক কম্পেয়াৰ কৰি কেনেকৈ কুৱেশ্যনটো বা বি ভ্যালু উলিয়াই মই সেইটো শিকাইছোঁ আৰু তোমালোকে সেইটো মততে এতিয়া শিকিলা আৰু তোমালোকক যদি সুধো মই এই কুৱেশ্যনটোৰ কাৰণে বি ভ্যালু কিমান হ'ব তোমালোকে মোক ঘপককৈ কৈ দিবা বি ভ্যালু কিমান হ'ব প্ৰত্যেকটো এমৰ লগত কি লাগি আছে 9 লাগি আছে ডেট মিন্স বি ভ্যালু কিমান হ'ব 9 হ'ব তোমালোকে সেইটো কৈ দিবা হয়নে এটা বি ভ্যালু 9 হোৱাৰ লগে লগে আমাৰ চোৱাচোন আমাক কণ্ডিশ্যনটো কি লাগে ইউক্লিডৰ কলম বিন্দুটো কিনে 0 ইজ লেছ দেন ইকুৱেল টু r ইউক্লিড 9 হোৱাৰ লগে লগে কি হ'ব মই সেইটো কৈছোঁ a ইজ ইকুৱেল টু কিমান হ'ব 9q প্লাছ r হ'ব আৰু কিনাত কণ্ডিশ্যনটো কি লাগে 0 ইজ লেছ দেন ইকুৱেল টু r লেছ দেন b মানে 9 হ'ব ডেট মিন্স r ৰ পচিবল ভ্যালু কি হ'ব r ৰ পচিবল ভ্যালু মেবি 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব 8 হ'ব 9 নহয় এইখিনি হ'ব এটা দুটা তিনিটা ছটা নটা হ'ব ঠিক আছে তেন্তে যদি মই এই r ৰ জেগাত 0 বহা এবাৰ a ভ্যালু পাম 9q এবাৰ পাম 9q + 1 পাম এবাৰ পাম 9q + কি পাম 2 পাম এবাৰ পাম 9q + এইডোখৰলৈকে নিলিখিবা পাম মোক কম লিখিবলৈ 9q + 3 পাম এবাৰ পাম 9q + 4 তেনেকৈ গৈ পাম 9q + 8 লৈকে পাম এইডোখৰলৈ লজিকটো বুজি পাইছানে মই কি কৈছোঁ মই কৈছোঁ এই হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰিম আৰু মই কোৱা অথনি মতে যদি ভাবোঁ বি ভ্যালু কিমান 9 আৰু বি ভ্যালু 9 বহাই দিয়াৰ লগে লগে আৰু পচিবল ভ্যালু এইখিনি পাম ডেট মিন্স এ ভ্যালু এইখিনি পাম ঠিক আছে আৰু এবাৰ এ কি কৰিব কৈছে ঘন কৰিব কৈছে মানে ডেট মিন্স আমি প্ৰত্যেকটো এ লৈ পেলাই তাক কিউব কৰিব লাগিব প্ৰথমটোকো লৈ কিউব কৰিব লাগিব ঠিক তেনেকৈ এইটোক লৈ এইটোকো কিউব কৰিব লাগিব ঠিক তেনেকৈ এইটোকো কিউব কৰিব লাগিব এইটোকো কিউব কৰিব লাগিব এইটোকো লাগিব ঠিক তেনেকৈ 9 বাৰ কিউব কৰিব লাগিব আমাৰ বৰ্গ কৰোঁতে আমাৰ বিহুত দেখি যাওঁ আকৌ কিউব কৰোঁতে আমাৰ বহুত দেৰি লাগিব মানে পাৰিবা তোমালোকে নোৱাৰা নহয় কিন্তু কিউব কৰোঁতে আমাৰ বহুত দেৰি লাগে ঠিক আছে আমাৰ অংকটো বহুত লেন্দি হৈ যায় প্ৰচেছটো বুজি পাইছানে কাৰণ 9 বাৰ কিউব কৰিব লাগিব এইটোক এবাৰ কিউব কৰিব লাগিব এইটো কিউব কৰিব লাগিব এইটো কিউব কৰিব লাগিব এইটো কিউব কৰিব লাগিব এইটোক লাগিব আৰু তুমি এইটো ফৰ্মেই পাবাগৈ বাৰু প্ৰত্যেকটোকে কিউব কৰিব লাগিব সেইটো এইটো প্ৰচেছ ভুল নহয় শুদ্ধ কিন্তু অংকটো বহুত দীঘল হৈ যায় মই কি কৈছোঁ বুজি পাইছানে কথাটো অংকটো বহুত দীঘল হৈ যায় বহুত দীঘল হ'ব তোমালোকে এনেই কৈ চাম বুলি কৈ চাব পাৰা কৰি বহুত দীঘল হ'ব তেন্তে আমি ইয়াত এটা টিক এটা লগাম আমি এইটো ফৰ্মেটত নাযাওঁ এইটো ফৰ্মেটত কেলৈ নাযাওঁ কথাটো মই ক'লোঁ বুজি পাইছা না এইটো ফৰ্মেটত গ'লে আমাৰ আৰ ভ্যালু ধেৰ পাম আৰ ভ্যালু ধেৰ পালে এ ভ্যালু ধেৰ পাম আৰু এ ভ্যালু ধেৰ পালে প্ৰত্যেকটো একে আমাৰ কিউব কৰিব লাগে মানে ঘন কৰিব লাগিব ঘন কৰিলে বহুত দীঘল হৈ যাব অংকটো তেন্তে আমি এই প্ৰচেছটোক স্কিপ কৰিম এই প্ৰচেছটো অকণমান বেলেগ ধৰণে যাবলৈ চেষ্টা কৰিম যাতে আমাৰ অংকটো ছুটি হয় এই প্ৰচেছটো শুদ্ধ প্ৰচেছ এই প্ৰচেছটো মই ভুল বুলি কোৱা নাই বহুত স্কুলে এইটো প্ৰচেছ কৰে কিন্তু প্ৰচেছটো মোৰ দীঘল হয় সেইকাৰণে কৰিছোঁ তেনে মই ইয়াত আমাৰ প্ৰব্লেমটো কাৰ কাৰণে লাগিলে আমাৰ প্ৰব্লেমটো এই বি ভ্যালু 9 লোৱাৰ কাৰণে লাগিলে মই প্ৰব্লেমটো বি 9 নলওঁ বিটো কি ক'লোঁ 9 নলওঁ ঠিক আছে এতিয়া মই বিটো 9 নলওঁ সৰু সংখ্যা এটা ল'ব পাৰিম সৰু সংখ্যাটো কেনে ল'ব পাৰিম চাচোন আমাৰ কুৱেশ্যনটো মতে যদি চাওঁ বি কিমান 9 কিন্তু মই 9 কেনেকৈ লিখিব পাৰোঁ নাই বাৰু 3 পূৰণ 3 মই কি কৈছোঁ বুজি পালানে কুৱেশ্যনটো মতে চালে বি ভ্যালু 9 কিন্তু মই বিক মানে ডেট মিন্স 9 3.3 লিখিব পাৰোঁ ডেট মিন্স মই বি ভ্যালু 3 ল'লেও আমাৰ কামটো চলি যাব মই কি ক'লোঁ ভালকৈ মন দিয়া আমি কুৱেশ্যনটো মতে চালে বি ভ্যালু 9 9ক আমি লিখিব পাৰোঁ 3.3 মানে 9 এটা গুণিতক 3 তেন্তে মই গুণিতকটো লৈও কামটো চলাই দিব পাৰিম তেন্তে বি ভ্যালু 9 ল'লেও হ'ব সম্পূৰ্ণ শুদ্ধ
এনেকৈ ল'লে তোমাৰ আৰ ভেলু কেইটা ওলাব, তিনিটা ওলাব, 0 ওলাব, 1 ওলাব, 2 ওলাব, আৰু অংকটো একদম ছুটি হৈ যাব। তিনিবাৰ কিউব কৰিলে হ'ব, বুজি পালা? আগৰবাৰ কেইবাৰ কিউব কৰিছে, ইয়াৰ পৰা আৰ ভেলু কেইটা ওলাব, তিনিটা ওলাব, এটা 0 ওলাব, এটা 1 ওলাব, এটা 2 ওলাব। ডেট মিনছ এ ভেলু তিনিটা ওলাব আৰু তিনিবাৰ কিউব কৰিব লাগিব, মানে ঘন কৰিব লাগিব। আগৰটোত কেইবাৰ কৰিবলগীয়া হৈছে, 8বাৰ। অংকটো তুলনামূলকভাৱে কিমান গুণ ইজি হৈ গ'ল দেখিলানে? মানে ছুটি হৈ গ'ল, সেইটোৱে কথা। ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যনত বি ভেলু 9 পালে তাৰ গুণিতক লৈ ল'লেও হয়, সদায় মন কৰিবা। আৰু নোপোৱা কিতাপৰ কুৱেশ্যনখিনি আহে পৰীক্ষাত। ধৰা হওক এ হ'ল যিকোনো যোগাত্মক সংখ্যা আৰু বি ইকুৱেল টু 3। কেলৈ 3 ল'লোঁ গম পালা? এটা লিখা ইউক্লিডৰ, বাকীখিনি একেই আৰু ইউক্লিডৰ। এইটোৱে কনচেপ্ট আছিলে এই কুৱেশ্যনটোত। তোমালোকে এইটো প্ৰচেছতো কৰি চাব পাৰা, 9 লৈ 9 ভাগ ঘন কৰিব লাগিব ইউক্লিডৰ। বিভাজন প্ৰমেয়িকা অনুসৰি কি পাবা? এ ইজ ইকুৱেল টু কি পাবা? বি কিউ, মানে 3 কিউ হ'ব, 3 কিউ প্লাছ এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিলোঁ কাৰণে মই অলপ স্পীড কৈছোঁ, প্লাছ আৰ কমা য'ত কিউ গ্ৰেটাৰ দেন ইকুৱেল টু 0 আৰু একেখিনি কণ্ডিশ্যন 0 ইজ লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি, বিৰ জেগাত 3 বহাব। অৰ্থাৎ আৰৰ ভেলু কি ওলাব? আৰ 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে, কিন্তু 3 হ'ব নোৱাৰে, কাৰণ 3তকৈ সৰু হ'ব লাগে। গতিকে এ ভেলু কি হ'ব? এ ভেলু 3 কিউ প্লাছ এবাৰ 0 হ'ব, আৰ জেগাত 0 বহালে, ডেট মিনছ 3 কিউৱে হ'ব। আৰ জেগাত 1 বহালে 3 কিউ প্লাছ 1 হ'ব, আৰ জেগাত 2 বহালে 3 কিউ প্লাছ 2। এ ভেলু এই তিনিটা হ'ব। আগৰবাৰত কেইটা ওলাব? 9টা ওলাব। এতিয়া প্ৰত্যেকটোকে ঘন কৰিব লাগিব। দেখিবা যদি আগতো যে একে, আগতো বৰ্গ কৰিছিলে বা ঘন, প্ৰচেছটো একে। এই যিকেইটো 3 কিউ হয়। এই যিকেইটো 3 কিউ। এতিয়া কি কৰিম? ঘন কৰিম। ঘন কৰা মানে কিউব কৰিম। কিউব কৰিলে কি হ'ব? 3 কিউ হোল কিউব। লিখিবা দুই পক্ষ ঘন কৰি। এতিয়া চোৱা, এ কিউব ইজ ইকুৱেল টু 3ক যদি কিউব কৰা, 3ক কিউব কৰিলে কি পাবা? 3 পূৰণ 3 পূৰণ 3, 3 গুণ 9, 9 3 গুণ 27, 3 কিউব কৰিলে কিমান পাবা? 27 কিউব। ঠিক আছে। এতিয়া কুৱেশ্যনটোলৈ উভতি যোৱা। আমাক কুৱেশ্যনটোত কোনটো ফৰ্মেটত পেলাব কৈছিলে? কুৱেশ্যনটোত কৈছে হয়তো 28M নহয়, চৰি কিবা নহয়, হয়তো 9M, নহয়তো 9M প্লাছ 1, নহয়তো 9M প্লাছ 8, এই যিকোনো এটাত পেলাব কৈছে প্ৰত্যেকটো হেৰিত এক। তেন্তে ইয়াত এটা কথা চোৱাচোন, ইয়াত 1টো নাই লাষ্টত যিহেতু, তেন্তে এইটো ফৰ্মেটত নপৰে, এই ফৰ্মেটটোত নপৰে, কাৰণ আমি যিটো পাইছোঁ 27 কিউ কিউব, ইয়াতোতো 1টো নাই লাষ্টত, 8টো নাই, তেন্তে এইটো ফৰ্মেটত নপৰে। তেন্তে কোনটো ফৰ্মেটত পৰিব? প্ৰথমটোত পৰিব। তেন্তে প্ৰথম ফৰ্মেটত পেলাবলৈ এটা কথা মন দিয়া, এ কিউব ইজ ইকুৱেল টু প্ৰথম ফৰ্মেটত পেলাবলৈ আমাক এক্সট্ৰাকৈ কি এটা লাগে? 9 এটা লাগে। এক্সট্ৰাকৈ 9টা লাগেনে? আমি 9টো কি কৰিম তেন্তে? 27ক 9 পূৰণফল হিচাপে লিখিম। কেনে লিখিব পাৰিম? 9 পূৰণ 3 লিখিব পাৰোঁনে? 27ক আৰু লগত কিউ কিউবটো লগাই দিয়া। কি কৈছোঁ বুজি পালানে? এইটো এনেকৈ মডিফাই কৰা কামটো কি? আমি এইটো ফৰ্মেটত পেলাবলৈ চেষ্টা কৰিছোঁ 9Mত পেলাব হ'লে 9 এটা লাগে এক্সট্ৰাকৈ, সেইকাৰণে 27ক লিখিলোঁ 9 পূৰণ 3, 9 3 27। এইটো কি হ'ব? এ কিউব ইজ ইকুৱেল টু 9 আৰু 3 কিউব, এই আগতো নিচাই এইখিনি কি বুলি ধৰিম? M বুলি ধৰি দিম। তেন্তে 9 পূৰণ M, ডেট মিনছ 9M হৈ যাব। কিনাৰত লিখি দিবা য'ত M ইজ ইকুৱেল টু 28 কিউ কিউব, য'ত M ইজ ইকুৱেল টু কি? 28 কিউ কিউব। এইডোখৰ বুজি পালা বুলি ভাবিছোঁ। এইবাৰ এই জেগাত কি ল'ম? 3 কিউ প্লাছ 1 ল'ম। যদি A is equal to 3 কিউ প্লাছ 1 হয়, A is equal to কি? 3 কিউ প্লাছ 1। কি কৰিম? ঘন কৰিম। কিনাৰত লিখিবা দুই পক্ষ ঘন কৰি।
এটা ঘন ফৰ্মুলাটো মনত আছেনে a + b হোল কিউবৰ ফৰ্মুলাটো মনত আছেনে কি আছিলে a কিউব প্লাস 28 a স্কয়ার b প্লাস 28 ab স্কয়ার প্লাস b কিউব এটো ফৰ্মুলা আছিলে 9 তো শিকি আহিছে হয়নে আৰু হেমতে যদি মই কম্পেয়াৰ কৰো তোমাৰ a ভ্যালু কিমান প্ৰথমটো a দ্যাট মিন্স 3 কিউব আৰু b ভ্যালু কিমান b ভ্যালু হল 1 এটা ভ্যালুবোৰ পুট কৰি যা a কিউব = প্ৰথম কি হ'ব a প্ৰথম হ'ব a কিউব মানে কি হ'ব তেন্তে 3 কিউব হোল কিউব প্লাস 3 পূৰণ a জেগাত কি হ'ব 3 কিউব হোল স্কয়ার ইনটু b জেগাত 1 হ'ব প্লাস 3 ইনটু এটা a জেগাত কি আহিব 3 কিউব আহিব মই জাস্ট ভ্যালু পুট কৰি গৈছো ইনটু b মানে 1 আৰু তাৰ হোল স্কয়ার প্লাস b কিউব মানে 1 ৰ হোল স্কয়ার সই 1 ৰ কিউব এটা সিম্পলিফাই কৰা a কিউব = 3 কিউব কৰিলে 3টা পূৰণ কৰিলে 27 পাবা কিউব প্লাস এটো কিমান হ'ব 3 পূৰণ এটো 3 ক স্কয়াৰ কৰিলে 9 পাবা আৰু লগত কিউ স্কয়াৰ পূৰণ 1 প্লাস এটো কিমান 3 পূৰণ 3 কিউব পূৰণ 1 ক স্কয়াৰ কৰিলে 1 প্লাস 1 ক কিউব কৰিলে 1 এটো যদি আউ মই সিম্পলিফাই কৰো a কিউব = কিমান পাবা 27 কিউব প্লাস 9 গুণ 9 27 কিউ স্কয়াৰ তাৰ লগত এক পূৰণ কৰিলে হেতুৱে থাকিব আৰু 3 গুণ 9 তাৰ লগত এক পূৰণ কৰিলে 9 কিউব প্লাস 1 ঠিক আছে এটো এটা কোনটো ফৰ্মুলাত পৰিব 9m ত পৰিব না 9m + 1 ত পৰিব 9m + 8 ত পৰিব প্ৰথমটো কোনটোত পৰিছিলে এটোত পৰিছিলে তেন্তে অবিয়াস কথা এটো সেকেন্ডটো এটোত পৰিব থাৰ্ডটো এটোত পৰিব তেনেকৈ চাব পাৰা আৰু ইয়াত এনেকৈ চাব পাৰা লাষ্টত এক আছে তেন্তে এই সেকেন্ডটোত পৰিব ঠিক আছে সেকেন্ডটোত পৰিবলে সেকেন্ডটোত পেলাবলে আমাৰ লাষ্টৰ একটোৰ লগত একো খেলিমেলি কৰিব নালাগে হেফে কৰিব নালাগে এটো তেনে যেনেকৈ আছে তেনেকৈ এৰি দিবা আমি তেন্তে এই গুটখিনিৰ পৰা 9টা কমন ল'ব লাগিব কাৰণ আগত 9টা লাগে যে সেইকাৰণে 9টা কমন ল'ম a কিউব = কি কমন ল'ব লাগিব ক'লো 9 27 কেনে লিখিব পাৰি 9 পূৰণ 3 9টো কমন ল'লা 3 থাকিব কিউব প্লাস 27 কেনে লিখিব পাৰি 9 পূৰণ 3 9টো কমন ল'লা না 3 কিউ স্কয়াৰ থাকিব প্লাস ইয়াত 9 পা গুটে 9টো গুচি গ'ল গুটেটো থাকিব কি কিউ থাকিব ব্ৰেকেট ক্লোজ প্লাস এই 1 টো এক্সট্ৰাকে থাকিব এতিয়া ইয়াৰ পৰা ইয়ালৈকে এই ভ্যালুখিনিক আমি কি বুলি ধৰিম m বুলি ধৰিম a কিউব = 9 পূৰণ m দ্যাট মিন্স 9m প্লাস 1 কিনা লিখিবা যত m = 28 কিউব প্লাস 28 কিউ স্কয়ার প্লাস কিউ ঠিক আছে তেন্তে এটো সেকেন্ডটো হৈ গল আমাৰ এতিয়া a ভ্যালু এটা কৰিবলৈ আছে যদি a = 3 কিউ লিখিলো এবাৰ 3 কিউ + 1 হয় এবাৰ কি লিখিম 3 কিউ + 2 হয় যদি a = 3 কিউ + 2 হয় ইয়াৰো কি কৰিব লাগিব ঘন কৰিব লাগিব মইতো অকমান স্পিড যাম কাৰণ একে ধৰণৰ অংক ধৰি কৰিলো এটা কি কৰিম কিউব কৰিম a কিউব = 3 কিউ + 2 হোল কিউব ব্ৰেকেটত লিখিবা দুই পক্ষ ঘন কৰি তোমালোকে ভিডিওটো পোষ্ট কৰি লিখি গলে ভাল কথা নিলিখিলেও মই তোমালোকে যদি বিচৰা কমেন্ট কৰিবা মই গোটেইখিনি স্লাইডখিনি pdf টো মই তোমালোকৰ ভিডিওটো তলত দি দিম তাৰপৰা ডাউনলোড কৰি ল'ব পাৰা পাছতো লিখি ল'ব পাৰা তোমালোকৰ কথা চইচ a কিউব = এতিয়া ইয়াৰ পৰা যদি মই চাওঁ a ভ্যালু কিমান 3 কিউ আৰু b ভ্যালু কিমান 2 আগৰ ফৰ্মুলাটো লাগিব আগৰ ফৰ্মুলাটো কি আছিল a + b হোল কিউব কি আছিল a কিউব প্লাস 28 a স্কয়ার b প্লাস 28 ab স্কয়ার প্লাস b কিউব ভ্যালু পুট কৰিছো a কিউব মানে কি 28 কিউব মানে প্ৰথমটো কিউব প্লাস 3 ইনটু প্ৰথমটো স্কয়ার প্ৰথমটো মানে 3 কিউব হোল স্কয়ার ইনটু সেকেন্ডটো মানে কিমান 2 মানে জাস্ট ভ্যালু পুট কৰিছো এনেকৈ কোনে প্লাস 3 ইনটু প্ৰথমটো মানে 3 কিউব ইনটু b স্কয়ার মানে কিমান হ'ব 2 হোল স্কয়ার প্লাস লাষ্টটো 2 কিউব মানে লাষ্টটো মানে 2 কি হ'ব কিউব হ'ব এখানে কিনাত ইচ্ছা কৰি লিখি লবা এটা কিমান হ'ব a কিউব = 3 কিউব কৰিলে কিমান পায় 27 পায় অথনিপা কৰি আছো কিউব প্লাস 3 পূৰণ 3 ক স্কয়াৰ কৰিলে কিমান পায় 9 পায় লগত কিউ স্কয়াৰটো থাকিব
ঠিক আছে পূৰণ 2 প্লাছ এইটো কিমান হ'ব 3 পূৰণ 3 কিউব পূৰণ 2 স্কোৱাৰ কৰিলে 4 হ'ব প্লাছ 2 কিউব কৰিলে 8 হ'ব ঠিক আছে এতিয়া কোনটো ফৰ্মেটত পৰিব চোৱা প্ৰথমটো পৰিছিলে 9m ত পৰিছিলে সেকেন্ডটো পৰিছিলে 9m + 1 ত পৰিছিলে অবভিয়াছলি কথা এইটো পৰিব 9m + 8 ত পৰিব কাৰণ কোৱেশ্চনত তিনিটা ফৰ্মেটে দি আছে এইটো পৰিব এইটো তেন্তে প্ৰথমটো 27 কিউ কিউব হ'ল এইটো কিমান হ'ব 9 * 9 9 * 18 9 * 27 27 ৰ লগত 2 ইনটু কৰিলে 54 হ'ব 54 কিউ স্কয়াৰ প্লাস এইটো 3 3 * 9 9 4 * 36 এইটো কেনেকৈ হ'ল 3 3 * 9 9 4 * 36 কিউ প্লাস 8 তেনে লাষ্টৰ ফৰ্মেটত পেলাবলে এই 8টো একো খেলি মেলি নকৰিব 8টো যেনেকৈ আছে তেনেকৈ থাকি ৰাখি দিয়া বাকিখিনি পৰা কি কমন ল'ব লাগিব 9 কমন ল'ব লাগিব কাৰণ 9 এটা লাগে না এক্সট্ৰাকে এই কিউব ইকুৱেল কি হ'ব 9 টো কমন লৈ লওঁ 9 টো কমন ল'লে এইটো 27 ক লিখিব পাৰি কি লিখিব পাৰি 9 * 3 দ্যাট মিন্স 9 টো কমন আহিলে থাকিব কি 3 থাকিব আৰু লগত কিউবটো থাকিব প্লাস 54 কেনে লিখিব পাৰি 9 * 6 9 টো কমন আহিলে 6 থাকিব কিউ স্কয়াৰ আৰু 36 কেনে লিখিব পাৰি 9 * 4 দ্যাট মিন্স 9 টো কমন ল'লে 4 থাকিব লগত কিউটো থাকিব ব্ৰেকেট ক্লোজ প্লাস 8 টো এক্সট্ৰাকে একো নকৰো এক্সট্ৰাকে থাকিব এতিয়া a কিউব ইকুৱেল টু এই গোটেইখিনি কি বুলি ধৰিম m বুলি ধৰিম তেনে কিমান হৈ যাব 9m + 8 হ'ব য'ত m ইকুৱেল টু লিখি দিবা 28 কিউব প্লাস 6 কিউ স্কয়াৰ প্লাস 4 কিউ তেন্তে আমাৰ ফৰ্মেট কোড পেলাব কৈছে হয়তো 9m নহয়তো 9m + 1 নহয়তো 9m + 8 প্ৰথমটো পৰিলে এটো পৰিলে সেকেন্ডটো এটো পৰিলে থাৰ্ডটো এটো পৰিলে তেন্তে আমাৰ আনসাৰ মিলিব তেন্তে লাষ্টত কোৱেশ্চনটো যেনেকৈ আছিল লিখি দিলে হ'ল কোৱেশ্চন কি আছিল দেখুৱা যে এটো ইয়াৰ পৰা লিখিলে হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 নাইবা 9m + 8 আহি এটাকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 9 নাইবা 9m + 8 আহি তেন্তে এইটোৱে আনসাৰ তেন্তে ভিডিঅ'টো পোষ্ট কৰি তোমালোকে নোট কৰি লোৱা নহলে মই কোৱা ধৰণে তোমালোকে PDF পাবা তাৰ পৰা তোমালোকে লিখি ল'ব পাৰা এতিয়া ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি কৈছে আগত এনেকুৱা ধৰণৰ কোৱেশ্চন এটা কৈছিলো হিমান দিয়ে 6 নম্বৰ কোৱেশ্চনটো চোৱা হিমান দিয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে ঠিক আছে এতিয়া কৈছে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটা ডাক টিকেট ৰৈ নাযায় হিমান দিয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মই এনেকুৱা ধৰণৰ কোৱেশ্চন কৰাৰ মেথডটো শিকাই থৈ আহিছো কিন্তু এই আগৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন আগতে মই লজিকটো বুজালো ইয়াত লজিকটো বুজাব নাযাওঁ লজিকটো বুজাওঁতে আকৌ বহুত দেৰি লাগিব মই মেথডটো সহায়ত কৰি যাম জাষ্ট মই কি কৈছিলো এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰথমে কোৱেশ্চনটো দুটা নাম্বাৰ থাকে সেইকেইটা বিচাৰিব কৈছিলো এতিয়া কি আছে কোৱেশ্চনটো দুটা নাম্বাৰ আছে এটা আছে 625 আৰু এটা আছে কি 32 এতিয়া তেন্তে 625 হয়তো লসাগু উলিয়াব লাগিব নহয়তো গসাগু উলিয়াব লাগিব আনসাৰটো কাৰণে এতিয়া লসাগু উলিয়াব লাগিব নে গসাগু উলিয়াব লাগিব কেনেকৈ গম পাবা লাষ্টৰ লাইনটো পঢ়িবা লাষ্টৰ লাইনটো কি কৈছে হিমান দিয়ে সৰ্বাধিক শব্দটো আছে সৰ্বাধিক কিমানটা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সৰ্বাধিক মানে কি ডাঙৰ মানে কি গৰিষ্ঠ তেনে গৰিষ্ঠ মানে কি হ'ব গসাগু হ'ব তেন্তে ইয়াত কি উলিয়াব লাগিব 625 আৰু 325ৰ গসাগু উলিয়াব লাগিব ঠিক আছে 625 আৰু 325ৰ কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব কথা সেইটোৱে প্ৰথম কোৱেশ্চনটো থকা নাম্বাৰ কেইটা বিচাৰিবা আৰু কি শব্দ আছে চাবা লাষ্টৰ লাইনটো দেখিলো সৰ্বাধিক মানে ডাঙৰ গৰিষ্ঠ মানে গসাগু উলিয়াব লাগিব লিখিবা তেনে 625 আৰু
325 গসাগুৱে নিৰ্ণয় সৰ্বাধিক থোপৰ সংখ্যা দিব। ঠিক আছে, এটা 625 32 গসাগু উলিয়াই দিওঁ। গসাগু উলিয়াবলৈ আমি ইউক্লিডৰ কলম বিধি ঢেৰ অংক কৰিছিলোঁ। ইয়াত কোনটো ডাঙৰ? 625টো ডাঙৰ, কাটকৈ 325ত দেখিলোঁ। তাৰপৰা হৰণ কৰিম, কাক কৰিম? 625ক কৰিম। কিহে কৰিম? 325। প্ৰথম এবাৰ যাব, দুবাৰ নাযায়। দুবাৰ গ'লে কিমান হ'ব? 650 হৈ যাব। ইয়াত 625 আছে, এবাৰ যাব 325। ইয়াত 0 0 3 300 বাকী থাকিব। 300 কাক হৰণ কৰিব লাগে? এইটো 325। কেইবাৰ যাব? এবাৰ যাব, এবাৰ গ'লে 300 হ'ব। ইয়াত কিমান থাকিব? 25 বাকী থাকিব। এবাৰ 25 কাক হৰণ কৰিব লাগে? এইটো তোমালোকে কাচিংবোৰ মাৰি দিবা, মই বুজাবলৈ মাৰিছোঁ। 300 কেইবাৰ যাব? 25 4 8 12 বাৰ, হয় নাই? 12 বাৰ দিছোঁ। 12 0 গ'লে 4 5 5 2 12 বাৰ। 12 বাৰ দিলে কিমান পাৰিব? 300 টকা। 0 এইবোৰ কাচিংবোৰ নেমাৰিবা। এতিয়া কলম বিধিখিনি লিখি দিয়া, আনচাৰ পালে। আনচাৰ কিমান ধৰণে? 25 গসাগু 25 যেতিয়া আনচাৰ 25। ইউক্লিডৰ মই এইফালে লিখিছোঁ, তোমালোকে তললৈ লিখিবা। ইউক্লিডৰ কলন বিধি অনুসৰি 625 ইজুকেল, প্ৰথমটো কাৰণে কি হ'ব? 625 ইজুকেল 325 পূৰণ 1 প্লাছ 300 কমা ভাগ 1 নট ইকুৱেল টু 0। ছেকেণ্ডটো চোৱা, ছেকেণ্ড বাকচটোৰ কাৰণে কিমান হ'ব? 325 ইজুকেল টু 300 পূৰণ 1 প্লাছ 25, হয়নে? ভাজ্য ইজুকেল টু ভাজক পূৰণ ভাগ হ'ল প্লাছ ভাগ 1। ভাগ 1 ইজ নট ইকুৱেল টু 0। থাৰ্ড বাকচটোৰ কাৰণে কি হ'ব? 300 যিহেতু ভাজ্য 300 ইজুকেল টু 25 পূৰণ 12 প্লাছ 0 ভাগ 1 0। ভাগ 1 0 পালোঁ। কোনটো ষ্টেপত 0 পালোঁ? 25ত। যিহেতু ভাজক 25ত ভাগ 1 0 পোৱা গ'ল। এতেকে নিৰ্ণয় গসাগু কিমান? 25। কিন্তু তোমাক কুৱেশ্যনটোত গসাগু উলিয়াব কৈছিলে না কোৱা? আমাক থোপৰ সংখ্যা কৈছিলে। এতেকে যিটো কুৱেশ্যনটোত লাইনটো আছিলে সেইটো লিখি দিবা। এতেকে সীমাত দিয়ে। প্ৰচেছটো জানিলে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ টান নহয়, কিন্তু লজিকটো বুজি পাবলৈ অকণমান অসুবিধা বাৰু, মই সেইটো মানি লৈছোঁ। সৰ্বাধিক কিমানটা থোপত? 25টা। 25টা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। তেন্তে এইটোৱে আনচাৰ। আমাৰ এতিয়া নেক্সট এটা কুৱেশ্যন বাকী আছে, আৰু সেই কুৱেশ্যনটো কৰিলে আমাৰ এক্সাৰচাইজ 1.1 ফুল শেষ হৈ যাব। কিবা সুধিবলগীয়া থাকিলে তোমালোকে মোক কমেণ্ট ছেকশ্যন সুধিব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 7 নম্বৰ একেধৰণৰ কুৱেশ্যন ছেম। ইয়াত কি কৈছে? দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এতিয়া কি কৈছোঁ? কুৱেশ্যনটোৰ নম্বৰকেইটা বিচাৰিব কৈছোঁ। নম্বৰকেইটা বিচাৰ, এটা 64 আৰু এটা 80। তেন্তে 64 আৰু 80 মেবি লসাগু উলিয়াব লাগিব, মেবি গসাগু উলিয়াব লাগিব, আৰু সেইটোৱে আনচাৰ হ'ব। এতিয়া লাষ্টৰ লাইনটো পঢ়া। লাষ্টৰ লাইনটোত কি আছে চোৱাচোন? এটা শব্দ আছে সৰ্বাধিক। সৰ্বাধিক মানে কি? সৰ্বাধিক দৈৰ্ঘ্য মানে ডাঙৰ, ডাঙৰ মানে গৰিষ্ঠ, গৰিষ্ঠ মানে গসাগু। তেন্তে কি উলিয়াব লাগিব? গসাগু। 64 আৰু 80ৰ গসাগুৱে নিৰ্ণয়
ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য দিব ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য দিব এই লাইনটো কুৱেশ্যনটো মতে মিলাই লিখি ল'বা কোনো ধৰা বন্ধা নিয়ম নাই সৰ্বাধিক দৈৰ্ঘ্য দিব এটাকে 64 আৰু 80 গসাগু উলিয়াব লাগে গসাগু কলন বিধি হয় উলিয়াম ইয়াত কোনো ডাঙৰ কোন ধৰো 64 সৰু 80 ডাঙৰ হয় তেন্তে আমি 80 খন কৰিম কি খন কৰিম 64 কৰিম দেখিছে এবাৰ যাব 64 6 ইয়াত থাকিব 1 14 থাকিব 16 থাকিব সৰি এতিয়া 16 কা খন কৰিব লাগিব 64 খন কৰিব লাগিব কিবা যাব 3 মান দিছ 6 9 18 উকললে সৰি 6 9 18 উকললে 3 9 3 4 16 4 বাৰ দিলে 6 4 24 উকললে 2 6 4 বাৰ যাব 64 শূন্য 6 4 24 উকললে 2 4 4 ঠিক আছে তেন্তে আমি কি পালো ইউক্লিডৰ আমাৰ আনসাৰ তেন্তে কিমান 16 ইউক্লিডৰ কলন বিধি অনুসৰি কি হ'ব 80 = 64 into 1 plus 16 ভাগেক 0 হৈছে নি না হয় ভাগেক 0 ভাগেক not equal to 0 নেক্সট টু সব নেক্সট টু কিমান 64 ভাগেক কিমান নেক্সট টু কাৰণে বাকসটো কাৰণে 64 = 16 into 4 plus 0 ভাগেক = 0 এতিয়া লিখি দিয়া যেহেতু ভাজক 16 ভাগেক 0 পোৱা গ'ল এটাকে নিৰ্ণয় গসাগু কিমান 16 কত ভুল কৰিলে না কা আমাক কিন্তু কোৱেশ্যনটো গসাগু উলিয়াব কোৱা নাছিলে কি উলিয়াব কৈছিলে সৰ্বাধিক ৰছী টুকুৰা দৈৰ্ঘ্য লিখি দিবা এটাকে অকণো ৰৈ নোযোৱাকৈ দুটা ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব ৰছী টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য হ'ব কিমান 16 সেন্টিমিটাৰ লিখি দিবা এটাকে কাটি উলিয়াব পৰা এটাকে কাটি উলিয়াব পৰা তেনে ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ তেন্তে এই কোৱেশ্যনটোৰ লগত আমাৰ এক্সাৰসাইজ 1.1 শেষ হৈছে তেন্তে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আমি ইয়াৰ পাছৰ ভিডিঅ'ত ইয়াৰ পাছৰ পাঠৰ পৰা আলোচনা কৰিম থেংক ইউ